Hello my dear brother and sister. I hope you all are doing well. আমি আলোচনা কৰিবলৈ লৈছো আজি আমাৰ ক্লাস 10 ৰ আইটি সাবজেক্ট খনৰ প্ৰথমটি ভিডিও। এই প্লেলিষ্টৰ আজি এই তোমাৰ প্ৰথম ভিডিও হ'ব। মই ইয়াৰ আগৰ ক্লাছত তোমালোকৰ আগত সিলেবাসটো আলোচনা কৰিছিলো, ৰাইট? আই হোপ তোমালোকে মোৰ আগৰ ভিডিওটো চাইছা। যে তোমালোকৰ সিলেবাস কি আছে ক্লাস 10 ৰ আইটি সাবজেক্ট খনত। আৰু ইয়াতে যেটো প্লেলিষ্ট কন্টিনিউ কৰিম, এই প্লেলিষ্টটো আই ডোন্ট নো তোমালোক সিবিএসই বোৰ্ডৰ হ'ব পাৰা বা তোমালোক সেবা বোৰ্ডৰ হ'ব পাৰা। আৰু মই আগৰ ক্লাছত অলৰেডি কৈছো যে তোমালোকৰ এই দুয়োখন বোৰ্ডৰ এই যিখন আইটি সাবজেক্ট ইয়াৰ সিলেবাসটো সেম হয়। গতিকে দুইটা বোৰ্ডৰ লগত কম্পেয়াৰ কৰি পেলাই মই এই প্লেলিষ্টটো কন্টিনিউ কৰিবলৈ লৈছো। ইয়াতে যদি তোমালোকে সিবিএসই বোৰ্ডৰ হয় তোমালোকৰ পেপাৰ কোডটো এইটো হয়, আৰু যদি তুমি সেবা বোৰ্ডৰ হয় তেতিয়ালে তোমাৰ পেপাৰ কোডটো এইটো হয়। সো আজি এই প্লেলিষ্টটো যেটো প্ৰথম ভিডিওটো হ'ব আৰু ইয়াতে আমি আলোচনা কৰিম যেটো পাৰ্ট এ এমপ্লয়াবিলিটি স্কিলছ, ইয়াৰে আমি কমিউনিকেশন স্কিলছৰ বিষয়ে আজি আলোচনা কৰিম। সো উইদাউট ওয়েস্টিং মোর টাইম let's discuss our this topic. তো আজি এই ভিডিওটোত আমি কি শিকিবলৈ পাম ইয়াৰ আগত মই তোমালোকক জনাব বিচাৰিছো, if you are watching this channel for the first time anyone, then hello everyone, myself Dipankar Dega and welcome to our channel Rainbow Tech. তো আজিৰ এই ভিডিওটোত স্ক্ৰিনত অলৰেডি দেখা পাইছা আমি কি টপিকৰ ওপৰত আলোচনা কৰিম। আমি আজি প্ৰথমতে আলোচনা কৰিম what is communication, then we will understand meaning and definition of communication. Now then we will come our types of communication, then our elements, then importance of communication at workplace and the barriers to communication, and the seventh number is ways to improve communication skills. Maybe if you belong from Assamese medium school, you no need to worry. যদি তোমালোক অসমৰ পৰা Assamese medium স্কুলৰ হয় তোমালোকে যদি ভাবিছা যে স্যাৰ ইয়াতে গোটেইখিনি ইংলিশত লৈ আছে স্যাৰ আমি বুজি পাম নে নাপাম, you just wait, have some patience. তোমালোকে গোটেইবিলাক বস্তু বুজি পাবা। যদিও মই ইংলিশত লৈ আইছো গোটেইবিলাক মই মোৰ নিজৰ মাতৃভাষাৰে অৰ্থাৎ অসমীয়া ভাষাৰে গোটেইবিলাক একেবাৰে সিম্পল ভাষাত বুজাবলৈ চেষ্টা কৰিম। সো তোমালোকে অকমান পেশেন্স ৰাখি পেলাই ভিডিওবিলাক কন্টিনিউ কৰি যাই থাকা। আৰু যদি মই তোমালোকৰ ফালৰ পৰা সাপোৰ্ট পাও তেতিয়ালে এই প্লেলিষ্টটো মই কন্টিনিউ কৰিম। আই এম অলৰেডি ৰেডি, মই ভিডিও কন্টেন্ট আপলোড কৰিবলৈ ৰেডি হৈছো। তোমালোকে জাস্ট কমেন্ট সেকশনত জনাবা যে মই এই প্লেলিষ্টটো কন্টিনিউ কৰিব লাগিব নে নালাগে। তো এই যিখন আমাৰ আইটি সাবজেক্ট, এই আইটি সাবজেক্টখনৰ প্ৰথম আমাৰ ইউনিটটি হৈছে কমিউনিকেশনৰ ওপৰত, এন্ড দিস ইজ ওয়ান অফ দা ইম্পৰ্টেন্ট এন্ড ইন্টাৰেষ্টিং টপিক দিস ওয়ান। এটা তোমালোকে হয়তো ভাবি আছা যে স্যার আমি লৈছো আইটি অৰ্থাৎ ইনফৰমেশন টেকনলজি, দেন স্যার ইনফৰমেশন টেকনলজিত এনেকুৱা থিওৰি কনসেপ্টবিলাক কিহৰ কাৰণে স্যার এইবিলাক কমিউনিকেশন স্কিল, স্যার কিবা সেলফ ম্যানেজমেন্ট স্কিল, সেলফ এৱাৰনেস, স্যার এইবিলাকৰ ইম্পৰ্টেন্স আছে নে? তো এই ভিডিওটোত গোটেইবিলাক বস্তু তোমালোকে আজি গম পাবা। আৰু এটা বস্তু শুনা, যেতিয়া তোমালোকে যিকোনো বস্তু পঢ়ি থাকা সদায় এনেকুৱাকৈ নপঢ়িবা যে আমাৰ এইটো এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰাহে লাগে, আমি মুখস্থ কৰিম, নোট লাগে মুখস্থ কৰিম আৰু হৈ যাব। নো, যিকেইখন বুক আমাৰ গভৰ্ণমেণ্টে হওক আমাৰ এডুকেশ্যন সিস্টেমে বনায় তো গোটেইখন বুকখনৰ একোটা কিবা এটা হয়তো পাৰপজ আছে, সেই পাৰপজটো তোমালোকে একচুয়ালি বুজিবলৈ চেষ্টা কৰিবা। ওকে, মই ইয়াতে গোটেই কনসেপ্ট ওয়াইজ তোমালোকক বুজাবলৈ চেষ্টা কৰিম আৰু এই আইটি সাবজেক্টখনৰ গোটেই প্ৰেক্টিকেল বিলাক মই আলোচনা কৰিবলৈ চেষ্টা কৰিম। যদি তোমালোকে অলৰেডি মোৰ ভিডিও চাইছা তোমালোকে জানাই চাগে মই কেতিয়াও থিওৰি কনসেপ্ট বুজাই পেলাই ইমান এটা বেটাৰ সাজেষ্ট নকৰো। মই সদায় গোটেইবিলাক বস্তু কি কৰো প্ৰেক্টিকেলি ইমপ্লিমেন্ট কৰি পেলাই দেখুৱাও। যেহেতু এইটো টপিক তোমালোকৰ কেৱল থিওৰি, although it is theory, মই ইন্টারেস্টিং কৰিবলৈ গৈ আছো, তোমালোকে জাস্ট মনোযোগ দি পেলাই শুনা। কাণত যদি শুনাত যদি অসুবিধা আছে হেডফোন লগাই পেলাই হলো শুনা, ঠিক আছে? নাও আমি প্ৰথমতে চাই লওঁ যে হোৱাট ইজ কমিউনিকেশন, অৰ্থাৎ কমিউনিকেশন কি বস্তু, কি দিয়া আছে। কমিউনিকেশন ইজ দ্য প্ৰসেস অফ এক্সচেঞ্জিং ইনফৰমেশন, আইডিয়াজ, থটস, ফিলিংস এন্ড মেসেজেস বিটুইন টু অর মোর পার্সন থ্রু এ কমন মিডিয়াম। অর্থাৎ কমিউনিকেশন মানে হৈছে এটা এনেকুৱা ধৰণৰ প্ৰসেস যাৰ দ্বাৰা আমি যিকোনো ইনফৰমেশন, আমাৰ আইডিয়াবিলাক, আমাৰ ভাববিলাক, আমাৰ অনুভৱবিলাক, আমাৰ মেছেজবিলাক এজন বা দুজন মানুহৰ লগত যিকোনো এটা মিডিয়াম ব্যৱহাৰ কৰি আমি শ্বেয়াৰ কৰি থাকিব পাৰোঁ। নাও এই ভিডিওটোৰ দ্বাৰা তোমালোকে এই ভিডিওটো কিয় চাই আছা, কাৰণ তোমালোকে কমিউনিকেশনে কৰি আছা। আলটিমেটলি তোমালোকক ইনফৰমেশন লাগে, তোমালোকক নলেজ লাগে, আৰু নলেজখিনি মই কি কৰিছো এই ভিডিওটোৰ দ্বাৰা পঠাই আছো। আৰু ভিডিওটোৰ পৰা তোমালোকে নলেজখিনি পাই আছে নে নাই? পাই আছা, ৰাইট? তো এইটোৱে হৈছে এটা কমিউনিকেশন যাৰ দ্বাৰা আমি আমাৰ ইনফৰমেশন বিলাক, আমাৰ নলেজ বিলাক, আমাৰ আইডিয়াজ বিলাক শ্বেয়াৰ কৰিব পাৰোঁ। আৰু এই নলেজ বিলাক শ্বেয়াৰ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আমাক কি লাগিব, মিডিয়াম লাগিব। মিডিয়াম কেন বি এনিথিং। মেবি মইতো হয়তো বোৰ্ডত লিখি পেলাই তোমালোকক বুজাই আছো, সেইটো এটা মিডিয়াম। মেবি মই এখন লেটাৰ লিখি পেলাই দিছো, সেইটো এটা মিডিয়াম। হয়তো মই কৰবাত ষ্টেজ এখনত গৈ পেলাই স্পিচ দি আছো, সেইটো এটা মিডিয়াম। এতিয়া মই তোমালোকক ভিডিওৰ দ্বাৰা কেমেৰাটোৰ সন্মুখত কৈ আছো, তো এইটো এটা কি হয়, মিডিয়াম। তো কমিউনিকেশন মানে কি বুজিবলো তোমালোকে কৈ যোৱা, ভিডিওটো পজ কৰা, যে এজন বা দুজন মানুহৰ লগত যিকোনো মিডিয়াম এটা ব্যৱহাৰ কৰি আমাৰ ইনফৰমেশন শ্বেয়াৰ কৰা, আৰু এই প্ৰসেসটোকে কি বুলি কয়, কমিউনিকেশন বুলি কয়। I hope you are understanding till now about what is communication.
কমিউনিকেশ্যনটো যদি বুজি পাইছা তেতিয়াহ'লে বাকী পইণ্টবিলাক তোমালোকে অতি সহজভাৱে বুজি পাবা আই অলৱেজ লাভ টু টিচ ইন এ চিম্পল এণ্ড ইজি ৱে এইটোৱেতো কমিউনিকেশ্যন ন যে যদি মই কিবা এটা বস্তু চিম্পলভাৱে বুজাই আছোঁ মানুহে বুজি পাই আছে দেন ডেট উইল বি কল এ কমিউনিকেশ্যন ৰাইট আৰু যদি তোমালোকৰ মাজত কোনোবাই CBSE বৰ্ডৰ পৰা চাই আছা তোমালোকে মোক জনাবা যে কোনে কোনটো বৰ্ডৰ পৰা চাই আছা কোনে ক'ৰ পৰা চাইছে কমেণ্ট কৰি মোক জনাবা হ'ব এটা কি পইণ্টৰ বিষয়ে আহোঁ আৰু এইবিলাক তোমালোকে নোট কৰিবলৈ নাপাহৰিবা তোমালোকে নোটত এইবিলাক ধুনীয়াকৈ লিখি লৈ যাবা তোমালোকে পেন পেপাৰ লৈ পেলাই চাবা দিছ ইজ নট এ ইনষ্টাগ্ৰাম ৰিলছ okay 30 সেকেন্ডৰ নলেজ নহয় this video is going to be very interesting and very important কোটে কনসেপ্ট বিলাক বুজি পাবা মই মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা বেষ্ট দিবলৈ তোমালোকক পঢ়াই থাকিম হ'ব নেক্সট কি পইণ্ট এটা চাই লও the word communication comes from the latin word communis অৰ্থাৎ এই communication word এটা latin word ৰ পৰা আহিছে এইটো হৈছে communis which means to share or to common to make common অর্থাৎ ইয়াৰ মিনিংটো এইটোৱে যিকোনো বস্তুটো শেয়াৰ কৰা আৰু যিকোনো বস্তু এটা কমন কৰা অৰ্থাৎ দুটা মানুহৰ মাজত এটা বস্তু পাৰ্টিকুলাৰটো বস্তুটো সেম কৰি দিয়া এটা তোমালোকে আছামিজ মিডিয়ামৰ কোনোবাৰ বুজাত অসুবিধা হৈছে নেকি এতিয়াও বুজাত অসুবিধা হৈছে মই গোটেই অসমীয়াতে তো কৈ আছো গোটেইবিলাক বুজাই আছো মই তোমালোকৰ ন কমিউনিকেশ্যন ষ্ট্ৰং কৰিবলৈ যাই আছো ঠিক আছে যাতে তোমালোকে ইংলিশো বুজি পোৱা আৰু গোটেইখিনি বস্তু বুজি পেলাই তোমালোকে নিজে নিজে কামবিলাক কৰিব পাৰা হ'ব নাও সিম্পল মিনিং হিচাপত কি দিয়া আছে আমি কমিউনিকেশ্যনৰ এইটো চাই লওঁ communication means sharing information or a message with someone so that both the sender and receiver understand it clearly অর্থাৎ কমিউনিকেশ্যন মানে হৈছে ইনফৰমেশন বিলাক শেয়াৰ কৰা বা আমাৰ মেসেজ বিলাক শেয়াৰ কৰা কাৰোবাৰ সৈতে যিকোনো মেসেজ বা ইনফৰমেশন বিলাক শেয়াৰ কৰা আমাৰ ভাৱ প্ৰকাশ কৰা আৰু যাতে মই যেতিয়া কিবা এটা বস্তু পঠাইছো কাৰোবাক সো আই এম সেন্ডিং মই কাৰোবাক পঠাইছো দেন মোক কোনি বুলি ক'ব মোক সেন্ডাৰ বুলি ক'ব আৰু যাক মই কৈ আছো সাপোজ মোৰ ফ্ৰেণ্ডক কিবা এটা কৈছো আৰু জনে শুনি আছে সেই মানুহজনক কি বুলি ক'ব ৰিসিভাৰ বুলি ক'ব কাৰণ ৰিসিভ কৰি আছে আৰু যাতে সেই ৰিসিভাৰ জনে মই কি ক'ব বিচাৰিছো হেতু যাতে ভালদৰে বুজি পায় ক্লিয়াৰলি বুজি পায় আন্ডাৰস্ট্যান্ড হয় হেতুৱে হ'ব আমাৰ কি প্ৰপাৰ কমিউনিকেশ্যন বুজি পাইছা নে পোৱা নাই কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা নাও এতিয়া আমি কি চাই লওঁ এই যিকোনো এটা কমিউনিকেশ্যন প্ৰপাৰ হোৱাৰ কাৰণে আমাক কিছুমান কিহৰ প্ৰয়োজন এলিমেন্টছৰ প্ৰয়োজন ঠিক আছে কিছুমান এলিমেন্টছ থাকে কিছুমান ওয়ে থাকে যাৰ দ্বাৰা আমি এটা প্ৰপাৰ কমিউনিকেশ্যন কৰিব পাৰো আৰু দেয়াৰ ইট ক্যান বি টোটাল 7 কি এলিমেন্টছ ইয়াতে এটা কোৱেশ্চন আহিব পাৰে যে হোৱাট আর দ্য ডিফারেন্ট টাইপস অফ কি এলিমেন্টছ ইন এ কমিউনিকেশ্যন ভেৰি ভেৰি ইম্পৰ্টেন্ট টেক দিস স্ক্ৰিনশ্বট আৰু তোমালোকে নোটত কপি কৰি ল'বা তো হাতটা আমাৰ কি কমিউনিকেশ্যনৰ কাৰণে এলিমেন্টছ থাকে প্ৰথমটো কি হ'ব এটা কমিউনিকেশ্যনত আমাৰ এটা সেন্ডাৰ থাকিব the person who sends the message এটা মানুহ কেতিয়া হ'ব এজন মানুহ হ'ব the man or the person who sends the message এজন মানুহ যে মেসেজ এটা শেয়াৰ কৰিব সেন্ড কৰিব সেইজনক কি বুলি ক'ব সেন্ডাৰ বুলি ক'ব নেক্সট এইটো এটা আমাৰ এলিমেন্ট হৈ গ'ল নেক্সট হ'ব মেসেজ the information or idea being shared hey information কিনি hey তথ্য কিনি hey idea কিনি hey ভাবটো যেটো আমি শেয়াৰ কৰিম হেতু কি হ'ব এটা মেসেজ হ'ব বুজি পাইছা এইটো এটা মেসেজ হ'ব আৰু থাৰ্ড পইণ্টটো কি দিয়া আছে হেতু হৈছে এনকোডিং কনভাৰ্টিং দ্য মেসেজ ইনটু ওয়াৰ্ডছ সিম্বলছ অৰ সিগনেলছ মই মোৰ মেসেজটো কেনেকৈ পঠাব বিচাৰিছো কিবা এটা কনভাৰ্ট কৰিব লাগিব নে নালাগে হয়তো মই লিখি পেলাই পঠাই আছো মেবি মই মুখেৰে কৈ আছো হয়তো মই আসামিজ ল্যাঙ্গুৱেজ লিখিছো মেবি মই ইংলিশ ল্যাঙ্গুৱেজ লিখি আছো তো এই যেটো সিম্বলছ কিবাৰে তো বুজাব লাগিল না সাপোজ মই কিবা এটা বস্তু লিখিব বিচাৰিছো তো হয়তো মই ইংলিশত লিখিব লাগিব নহলে আসামিজ লিখিব লাগিব তো কিবা এটা সিম্বল ব্যৱহাৰ কৰিব লাগিব কিবা এটা সিগনেলছ দিব লাগিব তেতিয়াহে গম পাব নেক্সট ফোর্থ পয়েন্টটো কি আছে বুজি পাইছা নে নাই কি ক'ব বিচাৰিছো ফোর্থ পয়েন্টটো কি দিয়া আছে চ্যানেল অৰ্থাৎ কাৰ দ্বাৰা আমি কমিউনিকেশ্যন কৰিম দ্য মিডিয়াম ইউজ টু সেন্ড দ্য মেসেজ এটা মিডিয়াম যেটো ব্যৱহাৰ কৰিম এটা মেসেজ পঠোৱাৰ কাৰণে আমি কেনেকৈ কৰিব পাৰো মেবি আমি স্পিচ দি পেলাই কমিউনিকেশ্যন কৰিব পাৰো আমি মানুহৰ মাজত স্পিচ দিও তোমালোকক যে স্পিচ দিব দিয়ে স্কুলত দিয়ে নে নিদিয়ে স্পিচ দিব আৰু তোমালোকৰ একেবাৰে একদম ভয় একেবাৰে লাল কাল হৈ যোৱা ন যে স্পিচ দিব দিছে একেবাৰে একদম ফাটি গৈছে একদম কি পাৰিম নে নোৱাৰিম স্পিচ মেবি লেটাৰ লিখি পেলাই দিছো আমি এপ্লিকেশ্যন লেটাৰ লিখি পেলাই বিচাৰিছো অৰ মেবি আমি ফোন কৰি পেলাই কাৰোবাক কৈছো বা আমি ইমেইল কৰিছো এনে ধৰণৰ বিভিন্ন ধৰণৰ ওয়ে দ্বাৰা আমি কমিউনিকেশ্যন কৰিব পাৰো বুজি পাইছা এতিয়ালৈকে নেক্সট ফিফথ নম্বৰটো কি আছে যে ৰিসিভাৰ দ্য পাৰ্সন হু ৰিসিভস দ্য মেসেজ হে মানুহজন যে মোৰ মেসেজটো ৰিসিভ কৰিব অৰ্থাৎ গ্ৰহণ কৰিব একসেপ্ট কৰিব সেইজন কেৱল ৰিসিভাৰ এণ্ড দ্য ডিকোডিং
the receiver understand and interprets the message আৰু হে ৰিসিভাৰ জনে মই যেটো কমিউনিকেশন কৰিলো মই যেটো আইডিয়া শেয়াৰ কৰিলো হে আইডিয়াটো বুজি পাব লাগিব আৰু বুজি পেলাই হে ৰিসিভাৰ জনে কিবা এটা কাম কৰিব লাগিব তেতিয়া এই তোমাৰ কি হ'ব কমিউনিকেশন হ'ব বুজি পাইছা and the last one 7th number to কি হয় feedback the response given by the receiver back to the sender অৰ্থাৎ ৰিসিভাৰ জনে মই ধৰিলো কাৰোবাক কিবা এটা মেছেজ পঠাইছো মেবি সাপোজ মই তোমাৰ এটা মেছেজ পঠাই দিছো hey how are you good morning তুমি মোৰ মেছেজটো পাইছা তুমি মোৰ মেছেজটো পাইছনে পনে মই কেনেকৈ গম পাম কিবা এটা তো মই তোমাৰ ফালৰ পৰা ৰেসপন্স লাগিল ন তো তুমি যদি মোক ৰিপ্লাই নকৰা তো মই গম পাম নেকি তুমি যদি মোক ফিডব্যাক এ নিদিয়া যে এইটো কমিউনিকেশন প্ৰপাৰ হৈছে you must have to reply if I have written this message hey how are you good morning then you are supposed to reply it hey I am good and good morning then that will be called a proper communication and these sevens are very essential for the communication eta communication strong হোৱাৰ কাৰণে এই সাতটা এলিমেন্টস প্ৰয়োজন আছে এতিয়ালৈকে তোমালোকে বস্তুবিলাক বুজি পাই আছে নে পোৱা নাই মোক কমেন্ট সেকশনত জনোৱা মই ভিডিওটো পজ কৰি দিছো মই নিজে ৰখি দিছো তোমালোকে মোক কমেন্টত জনোৱা এতিয়া ওকে মই ৰখি আছো তোমালোকে জনোৱা yes এতিয়াই জনোৱা বুজি পাইছা এতিয়ালৈকে যদি এতিয়ালৈকে বুজি পাইছা এটা আমি নেক্সট টপিকটো আলোচনা কৰো হ'ব নেক্সট কি দিয়া আছে যে টাইপস অফ কমিউনিকেশন এই কমিউনিকেশনৰ আমাৰ হাতত আৰু কিছুমান টাইপস থাকে মেইনলি देयर आर 3 টাইপস অফ কমিউনিকেশন ওকে এটা আমি আলোচনা কৰিম ইউ নো নিড টু वरी মই একেবাৰে সিম্পল ভাবে গোটেইবিলাক বস্তু বুজাম ভাৰ্বেল কমিউনিকেশন নন ভাৰ্বেল কমিউনিকেশন এন্ড দ্য থাৰ্ড ওয়ান ইজ ভিজুৱেল কমিউনিকেশন আচ্ছা ভিজুৱেল কমিউনিকেশন নন ভাৰ্বেল কমিউনিকেশন এই দুটা আলোচনা কৰাৰ আগত আমি ভাৰ্বেল কমিউনিকেশন কি হয় এটা আলোচনা কৰি লৈছো verbal communication a communication done through words spoken or written eta enukwa ধৰণৰ communication jitu eta word or দ্বাৰা communicate কৰা হয় maybe etu মই spoken হ'ব পাৰে বা written হ'ব পাৰে মই এটা তোমালোকৰ আগত কথা কৈ পেলাই communicate কৰি আছো এটো এটা কি হ'ব মোৰ verbal communication maybe মই তোমালোকক মেসেজত মই মেসেজ কৰি পেলাই কিবা এটা বস্তু কথা পাতি আছো তো এটো কি হ'ব written communication ultimately মই তাত কিবা এটা ওয়ার্ডস ব্যৱহাৰ কৰি আছো এতিয়াটো মই মুখেৰে ওয়ার্ড বিলাক ব্যৱহাৰ কৰি আছো হেটো ভাৰ্বেল কমিউনিকেশন হ'ব বা মই টেক্সট মেসেজ কৰি আছো হেটো মোৰ কি হ'ব ভাৰ্বেল কমিউনিকেশনে হ'ব এক্সাম্পল তো কি দি আছে ফেস টু ফেস টক অৰ্থাৎ ক্লাছত যে তোমালোকৰ লগত টিচাৰছে কথা পাতে এটো ফেস টু ফেস হ'ব ফোন কল ফোনত যে কথা পাতা লেটাৰ অৰ্থাৎ এপ্লিকেশন লেটাৰ লেখা চিঠি লিখা আগতে চিঠি লিখিছিলে এতিয়াতো আৰু কোনে চিঠি লিখে এপ্লিকেশন লেটাৰো নিলিখে আজিকালি ঠিক আছে নেক্সট ইমেইল আমি যে মেইল কৰো ইমেইল টু কি হয় এটো এটা আমাৰ ভাৰ্বেল কমিউনিকেশন নেক্সট ৰিপোৰ্ট অৰ্থাৎ আমি যে ৰিপোৰ্ট বিলাক লিখো হেবিলাকো কি হয় ভাৰ্বেল কমিউনিকেশন অৰ্থাৎ তোমাৰ সাপোজ তুমি খেলি আছিলা পৰি গলা তোমাৰ এক্সিডেন্ট হৈ গল এক্সৰে কৰিব দিলে আৰু এক্সৰে ৰিপোৰ্টটো এখন কাগজত লিখি দিয়ে নে নিদিয়ে মেডিকেল ৰিপোৰ্ট বিলাক হে ৰিপোৰ্ট বিলাকো কি হয় ভাৰ্বেল কমিউনিকেশন মুখেৰে কোৱাত কয় হে ৰিপোৰ্টখন কাগজখনত যদি লিখা থাকে যে কি হৈছে কোড পাঙি যে কি হৈছে এইটো কি হ'ব ভাৰ্বেল কমিউনিকেশন যেটো দেখি পেলাই আমি ক'ব পাৰিম ইয়াতে ওয়ার্ড বিলাক লিখা আছে ওয়ার্ড বিলাক মাতি পেলাই আমি ক'ব পাৰিম এইবিলাক হৈছে ভাৰ্বেল কমিউনিকেশন আই হোপ ভাৰ্বেল কমিউনিকেশন কি বুজি পাইছা লাইক দিস ভিডিও now we are going to understand about non verbal communication অৰ্থাৎ communication done without words এনেকুৱা ধৰণৰ কমিউনিকেশন যত আমি ওয়ার্ডে ব্যৱহাৰ নকৰো এনেকুৱা ধৰণৰ কমিউনিকেশন কি বুলি কব নন ভাৰ্বেল কমিউনিকেশন এক্সাম্পল লৈ লোৱা বডি ল্যাঙ্গুয়েজ ফেসিয়াল এক্সপ্রেশন জেস্চাৰ্স আই কন্টাক্ট এন্ড পশ্চাৰ কিছুমান এনেকুৱা ধৰণৰ ল্যাঙ্গুয়েজ যিবিলাক আমি মুখেৰে একোটা নোকাকৈ কমিউনিকেট কৰিব পাৰো উদাহৰণ স্বৰূপে মই যদি কাৰোবাক যদি এনেকৈ দিও যে এই ইউ বা মই মুখেৰে একো কোৱা নাই তাৰমানে কি বুজি পাইছা যে মই এটা এনেকুৱা ধৰণৰ কমিউনিকেট কৰিছো এনেকুৱা কৈছো মানে কি কাৰোবাক হয়তো মই মাতিছো বা মই ক্লাছৰুমত থিয় দি আছো তোমালোকৰ ফালৰ কাৰোবাৰ ফালে মই এজন এনেকুৱা কৈ চাইছো আৰু কৈছে তো তাৰমানে কি কৈছো যে তুমি উঠা আৰু যদি মই কাৰোবাক এনেকুৱা কৈছো যে এনেকুৱা কৈছো এনেকুৱা কৈ দিছো তাৰমানে কি বুজাইছো এইটো দে মই কাৰোবাক মাতিছো আৰু কোনোবা সাইকেলৰে ক্ৰস কৰিছে মই এইটো সাইডৰে যাই আছো আৰু কেতিয়াবা আমি এনেকুৱা কমিউনিকেট কৰো না তাৰমানে এইটোৰে কি বুজাইছো তুমি যোৱা মাত দিলো যোৱা এনেকুৱা কৈ দিছো বা সাইকেলৰে মই মাত দিছো মই কেতিয়াবা এনেকুৱা হৈ ন তোমাৰ ফ্ৰেন্ড এটা যাই আছে যে মই এনেকুৱা কৈছো আৰু ফ্ৰেন্ডটো কৈছে তো মই সুধিলো কি যে ক'ত যোৱা হে লৰাটোই দেখাই দিছে অলপ আগৰ পৰা আহো
তো এইটো যেটো কমিউনিকেশ্যন বুজি পাইছো কি কৈছে আমি তাত বডি ল্যাঙ্গুৱেজ ইউজ কৰিছো আমাৰ হাতৰ মুভমেন্ট ইউজ কৰিছো বা ফেচিয়েল এক্সপ্ৰেছন ইউজ কৰিছো তো এনেকুৱা ধৰণৰ কমিউনিকেশ্যনক কি বুলি ক'ব নন ভাৰ্বেল কমিউনিকেশ্যন য'ত ৱৰ্ড ব্যৱহাৰ নকৰাকৈ আমি বস্তুবিলাক বুজি পাওঁ মই আৰু এটা এক্সাম্পল দি লৈছো সাপোজ সৰু আমাৰ মা দেউতাতে এনেকুৱা কৰে কেতিয়াবা এনেকুৱাকৈ কৰে নে কেতিয়াবা চকুকেইটা ডাঙৰ কৰি দিয়ে তুমি গম পাও যে আমাক দম দিছে আমাক ভয় কৰাইছে বা কেতিয়াবা দেউতাই আমাক এনেকুৱাকৈ চাইনে নাচায় যে তুমি বুজি পাও যে কিবা এটা এনেকুৱা নকৰিব লগা কাম এটা কৰিছো তে এনেকুৱা কমিউনিকেশ্যনক কি বুলি ক'ব নন ভাৰ্বেল কমিউনিকেশ্যন বুলি ক'ব এক্সাম্পল তোমালোকে মোক কমেন্ট সেকশনত দিবাচোন কিবা এতিয়াবা ৰিয়েল লাইফ এক্সাম্পল এনেকুৱা হৈছে নে হোৱা নাই ঠিক আছে আমি নন ভাৰ্বেল কমিউনিকেশ্যন বুজি পালো নেক্সট আচ্ছা আই কন্টেক্ট আমি চকুৰেও কথা পাতিবলৈ আই কন্টেক্ট এইটো মই ৰাস্তাতে গৈ থাকিলে কথা বতা কথাটো ক'লো পশ্চিৰ অৰ্থাৎ আমি হাতৰ মুভমেন্ট কৰি পেলাই কিবা কিবি দেখালো বডি ল্যাঙ্গুৱেজৰ দ্বাৰা দেখুৱালো সাপোজ কোনোবা এটা এনেকুৱা কৈছে বহুত পেটটো তেনেকে জোৰ দি পেলাই এনেকে আছে এনেকে আছে তুমি গম পাম কি গম পাম যে হয়তো সেই মানুহজনৰ পেটত কিবা এটা অসুবিধা হৈছে তো এইটো এটা ল্যাঙ্গুৱেজ যাৰ দ্বাৰা আমি বুজি পাম ঠিক আছে নেক্সট এটা আছে ভিজুৱেল কমিউনিকেশ্যন ডান থ্ৰু এ ভিজুৱেলছ অৰ ইমেজেছ কিছুমান এনেকুৱা ধৰণৰ কমিউনিকেশ্যন যেটো আমি ইমেজেছ বা ভিডিঅ'ৰ মাজেৰে মানুহক কমিউনিকেট কৰিব পাৰো উদাহৰণস্বৰূপে এই ভিডিঅ'টো যে তোমালোকে চাই আছা এইটো কি হয় এটা ভিজুৱেল কমিউনিকেশ্যন এই ভিডিঅ'ৰ দ্বাৰা তোমালোকে ইনফৰমেশ্যন পাই আছা নলেজ শ্বেয়াৰ হৈ আছে তো এইটো কি হ'ব ভিজুৱেল কমিউনিকেশ্যনৰ ভিতৰত পৰিব এক্সাম্পল হিচাপত মই এটা তোমালোকৰ স্ক্ৰীনত কি কৰিছো মই তোমালোকৰ এক্সাম্পল হিচাপত মই পিপিটিখন বনাই লৈছো ইয়াতে তোমালোকক ধুনীয়াকৈ দেখুৱাই পেলাই দি থৈ দিছো মই ইয়াতে কি কৰিছো এই গোটেইবিলাক ইয়াতে লিখি দিছো আৰু লিখাৰ পৰা তোমালোকে গোটেইবিলাক দেখি বুজি পাই আছা তো এটা ভিজুৱেল হৈছে যেটো ইমেজ তোমালোকে দেখি আছা তাৰ পৰা গম পাই আছা আৰু নেক্সট সাপোজ মই এখন চাৰ্ট এখন ইউজ কৰিছো তো চাৰ্টখনত যদি লিখি থৈ দিও চাৰ্টখন দেখি পেলাই তোমালোকে গম পাই আছা হয়নে নহয় তো এনেকুৱা ধৰণৰ কমিউনিকেশ্যনক ভিজুৱেল কমিউনিকেশ্যন বুলি ক'ব মই এখন গ্ৰাফ আঁকি থৈ দিছো তো গ্ৰাফখন দেখি পেলাই আমি গম পাম যে ইয়াতে কেনেকুৱা কি হৈ আছে মই কেতিয়াবা এখন সাইনবোৰ্ড লিখি থৈ দিছো যে মই ইয়াতে লিখি থৈ দিছো যে নো পাৰ্কিং তো নো পাৰ্কিং সাইনবোৰ্ডখন দেখি গম পাও যে এইটো এটা ভিজুৱেল কমিউনিকেশ্যন যে ইয়াতে আমি গাড়ী ৰখাব নোৱাৰো আমি মানুহ থিয় দিব নোৱাৰো বা কেতিয়াবা এনেকে ৰাস্তাত যে সাইনবোৰ্ড বিলাক থাকে সেইটো এটা কি হ'ব ভিজুৱেল কমিউনিকেশ্যন যেটো আমি দেখি পেলাই গম পাও বুজি পাইছা তো এনেকুৱা ধৰণৰ কিছুমান আমাৰ টাইপ থাকে ম্যাপ এখন দেখি পেলাই কৈছো যে কোনটো ৰাস্তাৰে গলে কেনেকুৱা কি হ'ব এবিলা হৈছে আমাৰ কি ভিজুৱেল কমিউনিকেশ্যন মোৰ ভিডিঅ'টো তোমালোকে ভিডিঅ'টোৰ দ্বাৰা ইনফৰমেশ্যন বিলাক পাই আছা এইটো কি হয় ভিজুৱেল কমিউনিকেশ্যন তো ইয়াতে আমাৰ কমিউনিকেশ্যনৰ মেইনলি তিনিটা ধৰণৰ টাইপ থাকে এতিয়ালৈকে বুজি পাইছা ঠিক আছে তো এটা আমি আকৌ অকমান ডেপথত আলোচনা কৰিবলৈ চেষ্টা কৰো ভাৰ্বেল কমিউনিকেশ্যনৰ ওপৰত মই অলৰেডি গোটেইখিনি কৈ দিলো যে ভাৰ্বেল কমিউনিকেশ্যন ইজ দ্য ইউজ অফ ৱৰ্ডছ টু শ্বেয়াৰ ইনফৰমেশ্যন ইট কেন বি স্পোকেন অৰ ৰিটেন অৰ্থাৎ এনেকুৱা ধৰণৰ এটা কমিউনিকেশ্যন য'ত আমি কিছুমান ৱৰ্ডছ ব্যৱহাৰ কৰো হয়তো আমি কৈ পেলাই ক'ব পাৰো বা আমি লিখি পেলাই কৰিব পাৰো ইয়াৰ ভিতৰত দুটা থাকে এটা হৈছে অৰেল / স্পোকেন কমিউনিকেশ্যন অৰ্থাৎ টকিং ফেচ টু ফেচ টেলিফোনিক কনভাৰসেশ্যন মিটিংছ প্ৰেজেন্টেশন ইন্টাৰভিউজ এইবিলাক হৈছে আমাৰ কি কিছুমান এনেকুৱা ধৰণৰ অৰেল বা স্পোকেন কমিউনিকেশ্যন য'ত আমি ফেচ টু ফেচ কথা পাতি আছো বা আমি আমাৰ ফোনৰ দ্বাৰা কথা পাতি আছো আমি মিটিং এখন এটেন্ড কৰি আছো আমি প্ৰেজেন্টেশনৰ দ্বাৰা বস্তুবিলাক বুজি আছো মই এটা তোমালোকক প্ৰেজেন্ট কৰি আছো মই সৰুকৈ ইয়াতে কৰ্ণাটো তোমালোকক ৰাখি থৈ দিছো আৰু ডাঙৰকৈ স্ক্ৰীনখন ৰাখি থৈ দিছো তোমালোকে ভিডিঅ'টো চাই পেলাই বুজি পাই আছা এইবিলাক আমাৰ কি হ'ব ভাৰ্বেল কমিউনিকেশ্যন য'ত মই মুখখনৰে কথা কৈ পেলাই তোমালোকক বুজাই আছো ইয়াতে এডভান্টেজ কি হয় ইমিডিয়েট ফিডবেক আৰু ইয়াতে যেটা এনেকুৱা ধৰণৰ কমিউনিকেশ্যন হ'ব যেটা ক্লাছৰুমত তোমালোকে টিচাৰছে পঢ়াই আছে তেতিয়া মই টিচাৰজনে কি হ'ব ইমিডিয়েট ফিডবেক এটা পাব যে মই তোমালোকক পঢ়াই আছো পঢ়াই পেলাই মই কৈছো যে এইখিনি আজি যিখিনি বুজালো তোমালোকে বুজি পাইছে নে পোৱা নাই তো তোমালোকে মোক সেই ঠাইতে একেলগে কৈ দিব পাৰিবা যে ইয়েছ আমি বুজি পাইছো বাট এই ভিডিঅ'টোত যদি তোমালোক মোক সুধো তোমালোকে বুজি পাইছে নে পোৱা নাই তোমালোকে হয়তো মই ভিডিঅ'টো মই আজি কৰিছো তোমালোকে তো ভিডিঅ'টো গধূলি চাইছা তো গধূলি তোমালোকে মোক ৰিপ্লাই কৰিছা কিন্তু ইমিডিয়েট ফিডবেক পাইছো নেকি নাই পোৱা কুইক এণ্ড ইজি কিন্তু অৰেল অৰ্থাৎ ভাৰ্বেল কমিউনিকেশ্যনত কি হ'ব কুইক এণ্ড ইজি হ'ব আৰু ইমিডিয়েট আমি ফিডবেক পাই যাম দেন ৰিটেন কমিউনিকেশ্যন হ'ব letters email reports notices memos text messages এইবিলাক আমাৰ কি হ'ব কিছুমান ৰিটেন কমিউনিকেশ্যন হ'ব অৰ্থাৎ পাৰ্মানেন্ট ৰেকৰ্ড এণ্ড ক্লিয়াৰ এণ্ড একুৰেট অৰ্থাৎ পাৰ্মানেন্টলি এই ৰেকৰ্ডটো থাকি যায় নে নাযায় কাৰোবাক যদি মই মেছেজ দি দিছো তো মেছেজটো কি হ'ব যদি কাৰোবাক মই ভালনাৰেবল মেছেজ এটা দি দিওঁ তো মেছেজটো ৰেকৰ্ড হৈ যাব আৰু পিছত তোমালোকৰ মা দেউতা এইবিলাক পিটন দি দিব ঠিক আছে তো এনেকুৱা ধৰণৰ কমিউনিকেশ্যন বিলাক কি হ'ব আমাৰ ভাৰ্বেল কমিউনিকেশ্যন হ'ব নেক্সট টাইপ 2 কি হ'ব নন ভাৰ্বেল কমিউনিকেশ্যন ডেফিনেশ্যনটো আমি অলৰেডি বুজি পালো ঠিক আছে যে নন ভাৰ্বেল কমিউনিকেশ্যন ইজ সৰি এইখিনি মোৰ কৰবত অকা গল মই এতি গুচাই লৈছো wait yes non-verbal communication is sending and receiving messages without words এনেকুৱা ধৰণৰ কমিউনিকেশ্যন য'ত আমি একোটা ৱৰ্ড ব্যৱহাৰ নকৰাকৈ আমি মেছেজ বিলাক কি কৰিব পাৰো আমি
পঠাই থাকিব পাৰোঁ ইট ইনক্লুডছ বডি মুভমেণ্টছ এক্সপ্ৰেছন এণ্ড এপিয়াৰেঞ্চ যেনেকৈ ফৰ্মছ অফ নন ভাৰ্বেল কমিউনিকেশ্যন ইয়াতে বিভিন্ন ধৰণৰ হ'ব পাৰে দ্য বডি লেংগুৱেজ দ্য ৱে উই চিট ষ্টেণ্ড আৰু মুভ আৱাৰ বডি আমি কেনেকুৱাকৈ বহো আমি কেনেকুৱাকৈ আমি খোজকাঢ়ি আছোঁ আমি কেনেকুৱাকৈ থাকোঁ তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমাৰ কমিউনিকেশ্যন হ'ব পাৰে ঠিক আছে তাৰপিছত আমাৰ ফেচিয়েল এক্সপ্ৰেছন হ'ব পাৰে শ্বয়িং ইম'শ্যনছ লাইক হেপিনেছ এংগাৰ আৰু ছেডনেছ অৰ্থাৎ যদি মই দুখত থাকোঁ মোৰ মুখখনতে গম পাব যে তুমি আজি ইমান দুখত কিয় আছ যদি মই খঙত আছোঁ তেতিয়া কোনোবাই ক'ব যে ইমান খঙত কিয় আছ তো এনেকুৱা ধৰণৰ কমিউনিকেশ্যনবিলাকক কি বুলি ক'ব নন ভাৰ্বেল কমিউনিকেশ্যন বুলি ক'ব নেক্সট জেষ্টাৰ হেণ্ড মুভমেণ্টছ টু এক্সপ্ৰেছ মিনিং অৰ্থাৎ যিকোনো এটা মিনিং এক্সপ্ৰেছ কৰাৰ কাৰণে আমি হাতৰ মুভমেণ্টবিলাক ব্যৱহাৰ কৰি পেলাই আমি কমিউনিকেশ্যন কৰিব পাৰোঁ ঠিক আছে কাৰোবাৰ ধৰি লওক কিবা এটা স্পীচ দিছে তো স্পীচ দিয়াৰ লগে লগে স্পীচটো আমাৰ ভাল লাগিছে তো আমি ক্লেপ কৰিছোঁ এই ক্লেপটো কি হ'ব মই কিবা বডি লেংগুৱেজ ইউজ কৰিছোঁ নেকি নাই কৰা মই ইয়াতে জাষ্ট জেষ্টাৰ ইউজ কৰিছোঁ মই মুখেৰে একো কোৱা নাই এই জেষ্টাৰটোৰে সেই মানুহজনে বুজি পাব যে মোৰ বস্তুখিনি ভাল পাইছে গতিকে মোক এপ্ল'জ কৰিছে মোক ক্লেপ কৰিছে বুজি পাইছা তো এইবিলাক হৈছে আমাৰ কি নন ভাৰ্বেল কমিউনিকেশ্যন আই কণ্টেক্ট লুকিং এট দ্য পাৰ্চন হুৱেল স্পিকিং শ্ব'জ কনফিডেন্স অৰ্থাৎ যেতিয়া তুমি কাৰোবাৰ লগত কথা পাতিবা সদায় সেই মানুহজনৰ চকুত কথা পাতিবা তেতিয়াহে গম পাব যে ডেট পাৰ্চন ইজ ভেৰি কনফিডেন্স যদি তুমি চকুত কথা নকোৱা তেতিয়া এনেকুৱা হ'ব তুমি কিবা এনেকুৱা কাম কৰিছা যিটো নকৰিব লগা এটা কাম কৰিছা গতিকে তোমাৰ সাহস হোৱা নাই মানুহটো দেখি চোৱাৰ কাৰণে তো কনফিডেন্স লেভেলটো কম বুলি এনেকুৱা ধৰণৰ কমিউনিকেশ্যনৰ দ্বাৰা গম পাই যায় বুজি পাইছা এইখিনিলৈকে মই কি ক'ব বিচাৰিছোঁ এইবিলাকৰ ওপৰত তোমালোকৰ কুৱেশ্যন আহিব পাৰে তো তোমালোকে এইবিলাক নোট কৰি যাবলৈ নাপাহৰিবা নেক্সট পজিটিভ দ্য পজিশ্যন অফ আৱাৰ বডি ষ্ট্ৰেইট অৰ ৰিলেক্স যদি মই ষ্ট্ৰেইট হৈ আছোঁ মই ৰিলেক্সড হৈ আছোঁ নে ষ্ট্ৰেইট হৈ আছোঁ নে মই ভাগৰি আছোঁ তো এনেকুৱা ধৰণৰ বস্তুবিলাক আমাৰ বডিটোৰ পজিশ্যনৰ ওপৰত ক'ব পাৰে যদি কোনোবা এজন মানুহ যদি ঘামি জামি আছে আৰু কঁকালখনৰ এনেকৈ ধৰি আছে তো গম পাব যে মানুহজন হয়তো বহুত ভাগৰত আছে বহুত ভাগৰুৱা হৈ আছে এনেকুৱা ধৰণৰ হয়তো তেওঁলোকে ন'টিছ কৰিব পাৰে এপিয়াৰেঞ্চ ড্ৰেছ গ্ৰুমিং এণ্ড অভাৰঅল লুক তো আমাৰ ড্ৰেছৰ ওপৰত আমাৰ এপিয়াৰেঞ্চৰ ওপৰত ডিপেণ্ড কৰি পেলাই ক'ব পাৰে যে এনেকুৱা ধৰণৰ কমিউনিকেশ্যন কেনেকুৱা কি হৈছে এজন দৰা কইনা যদি কইনাটো যদি কইনাৰ সাজত আছে তো একোটা নোকোৱাকৈ মানুহ বুজি পাব যে এইজনী কইনা হয় আৰু ল'ৰাজনে যদি দৰাজনে এনেকুৱাকৈ ধুনীয়াকৈ কাপোৰবিলাক পিন্ধি থাকে দৰাৰ সাজত থাকে তো দেখিবলৈ ক'ব পাৰিব যে এইজন এজন দৰা হয় তো এনেকুৱাকৈ আমাৰ কমিউনিকেশ্যনবিলাক হৈ থাকে তো এনেকুৱা ধৰণৰ কমিউনিকেশ্যনবিলাকক কি বুলি ক'ব নন ভাৰ্বেল কমিউনিকেশ্যন বুলি ক'ব এতিয়ালৈকে তোমালোকে বস্তুবিলাক বুজি পাইছা নে পোৱা নাই আৰু যদি বুজি পাইছা ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰা তেওঁলোকেও বস্তুবিলাক বুজি পাওক ন ঠিক আছে এতিয়া আমি টাইপ 3 টোৰ বিষয়ে আলোচনা কৰোঁ দিছ ওৱান ইজ হোৱাট ভিজুৱেল কমিউনিকেশ্যন ডেফিনেশ্যনটো আমি অলৰেডি জানো ভিজুৱেল কমিউনিকেশ্যন ইজ শ্বেয়াৰিং ইনফৰমেশ্যন ইউজিং পিকচাৰ্ছ চিম্বলছ গ্ৰাফছ এণ্ড আদাৰ ভিজুৱেল এলিমেণ্টছ ইনষ্টেড অফ ৱৰ্ডছ ৱৰ্ডছবিলাক ব্যৱহাৰ কৰাৰ সলনি কিছুমান পিকচাৰ্ছ কিছুমান চিম্বলছ কিছুমান গ্ৰাফছ এনেকুৱা ধৰণৰ কিছুমান এলিমেণ্ট ব্যৱহাৰ কৰি যিবিলাক কমিউনিকেশ্যন কৰি থকা হয় ইনফৰমেশ্যনবিলাক শ্বেয়াৰ কৰি থকা হয় এনেকুৱা ধৰণৰ কমিউনিকেশ্যনক ভিজুৱেল কমিউনিকেশ্যন বুলি কয় অৰ্থাৎ এনেকুৱা ধৰণৰ বস্তুবিলাক আমি দেখি পেলাই বস্তুবিলাক বুজি পাওঁ সেইবিলাকক কি বুলিব ক'ব ভিজুৱেল কমিউনিকেশ্যন বুলি ক'ব এক্সাম্পল হিচাপত কি দিয়া আছে চাৰ্চ এণ্ড গ্ৰাফছ ইউজ টু শ্ব' ডাটা ইন এ ক্লিয়াৰ ৱে কিছুমান ডাটা যদি আমি কনচাইজ ৱে প্ৰপাৰ ৱেত যদি আমি শ্ব' কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি চাৰ্চ এণ্ড গ্ৰাফছবিলাক দেখুৱাই থাকোঁ আজিকালি বৰ্তমান তোমাৰ এই শ্বেয়াৰ মাৰ্কেট ট্ৰেডিং ষ্টক মাৰ্কেট ইয়াতে আমাৰ এই চাৰ্চ এণ্ড গ্ৰাফৰ বস্তুবিলাক ব্যৱহাৰ কৰি পেলাই কামবিলাক কৰিছে এইবিলাক দেখি পেলাই মানুহবিলাকে আইডিয়া লগাই পেলাই তেওঁলোকে তাত ইনভেষ্টমেণ্ট কৰি আছে তেওঁলোকে ষ্টক মাৰ্কেটত কাম কৰি আছে বুজি পাইছা কোনখিনি বস্তু আপ হৈ আছে কোনখিনি বস্তু ডাউন হৈ আছে তো এই কমিউনিকেশ্যনটো কি হ'ব ভিজুৱেল কমিউনিকেশ্যন নেক্সট মেপছ ইউজ টু শ্ব' লোকেশ্যন এণ্ড ডিৰেকশ্যন অৰ্থাৎ যিকোনো এটা লোকেশ্যন চোৱাৰ কাৰণে এটা ডিৰেকশ্যন এটা পোৱাৰ কাৰণে এটা ৰাস্তা এটা ঠিকে আছে নে নাই এই গোটেইবিলাক চোৱাৰ কাৰণে আমি মেপ ব্যৱহাৰ কৰিব পাৰোঁ চাইন্স এণ্ড চিম্বল ট্ৰেফিক চাইন্স ৱাৰ্ণিং চাইন্স ডেঞ্জাৰ চিম্বল এই গোটেইবিলাক দেখি পেলাই আমি ক'ব পাৰোঁ যে এইখিনি কি হয় ডেঞ্জাৰ এটা তোমালোকে ট্ৰেন্সফৰ্মাৰ দেখা পাইছা ট্ৰেন্সফৰ্মাৰ কাষত এখন ডেঞ্জাৰ চাইন লিখা থাকে তো এইখন দেখি পেলাই আমি গম পাওঁ যে ইয়াৰ কাষত আমি যাব নালাগে ইয়াতে বিপদ হ'ব তো এইবিলাক কি হ'ব ভিজুৱেল কমিউনিকেশ্যন ট্ৰেফিক চিম্বল ৰেড লাইট জ্বলি আছে তো আমি কি গম পাম যে ইয়াতে আমি এতিয়া ৰখিব লাগিব গ্ৰীণ লাইট হৈছে তো আমি ইয়াৰ পৰা এতিয়া কণ্টিনিউ কৰিব পাৰিম এইবিলাক কি হয় ভিজুৱেল কমিউনিকেশ্যন চ' কথা বতৰাৰ প্ৰয়োজন নাই আমি একো জেষ্টাৰ দিয়াৰ প্ৰয়োজন নাই জাষ্ট আমি দেখি পেলাই ক'ব পাৰোঁ এইবিলাক কি হয় ভিজুৱেল কমিউনিকেশ্যন দ্য নেক্সট ওৱান ইজ ফ'ৰ্থ ওৱান ভিডিঅ'জ এই তোমালোকৰ ভিডিঅ'টো চাই আছা ইউজ টু প্ৰেজেণ্টেশ্যন অৰ ট্ৰেইনিং ছেশ্যনছ অৰ্থাৎ যিকোনো বস্তু এটা ট্ৰেইন কৰাৰ কাৰণে বা প্ৰেজেণ্ট কৰাৰ কাৰণে কাৰোবাক নলেজ শ্বেয়াৰ কৰাৰ কাৰণে আমি ভিডিঅ'জৰ দ্বাৰা আমি সেইবিলাক কৰিব পাৰোঁ এই ভিডিঅ'টো আমাৰ কি হ'ব এটা
ভিজুৱেল কমিউনিকেশ্যন হ'ব ইনফোগ্ৰাফিক্স ইনফৰমেশ্যন ডিসপ্লেড ইন এ ভিজুৱেল গ্ৰাফিক ফৰ্মেট এইটো গ্ৰাফৰ দৰে হয় আমাৰ কিছুমান গ্ৰাফিক ফৰ্মেটত আমি ইনফোগ্ৰাফিক্স এইবিলাক দেখুৱাব পাৰোঁ এই তোমালোকে সাইনবোৰ্ডবিলাক দেখা পোৱা কোভিডৰ টাইমত যে সাইনবিলাক মাৰি থৈ দিছিলে যে হাতখন ভালদৰে ধুব লাগে তাৰপিছত খোৱাৰ আগত আমি ভালদৰে শুব লাগে খোৱাৰ আগত আমি ভালদৰে হাত দুখন ধুই পেলাই খাব লাগে খোৱাখিনি পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ খাব লাগে আমি যে মেডিকেলৰ যে পোষ্টাৰবিলাক দেখা পাওঁ বিভিন্ন ধৰণৰ বেমাৰৰ এডভাৰটাইজমেণ্টবিলাক দিয়া থাকে তো এইবিলাক কি হ'ব ইনফোগ্ৰাফিক্স হ'ব যিবিলাক দেখি পেলাই আমি ইনফৰমেশ্যনবিলাক লৈ আছোঁ সাইনবোৰ্ডখন দেখি পেলাই আমি সাইনবোৰ্ডখন চাই আছোঁ আমি তাৰ পৰা শিকি আছোঁ এইবিলাক কি হয় ভিজুৱেল কমিউনিকেশ্যন হয় আই হোপ এতিয়ালৈকে তোমালোকে বুজি পাইছা এটা বস্তু চোৱা ভিজুৱেল কমিউনিকেশ্যন সাপোজ ভাৰ্বেল কমিউনিকেশ্যন এণ্ড মেক্স মেছেজেছ ইজিয়াৰ টু আণ্ডাৰষ্টেণ্ড ভিজুৱেল কমিউনিকেশ্যনত আমাৰ ভাৰ্বেল কমিউনিকেশ্যনটো ইনক্লুড হৈ যায় সাপোজ মই ভিডিঅ'টো কৰিছোঁ এই ভিডিঅ'টোত মই একো কথা কোৱা নাই এনে মই তোমালোকক দেখুৱাই দি আছোঁ কেতিয়াবা বুজি পাবা নোপোৱা কিন্তু যদি ইয়াতে মই প্যাৰেলেলি কথা কৈ থাকোঁ অৰ্থাৎ এতিয়া মই তোমালোকক কথা কৈ পেলাই কৈ আছোঁ তো এইটো তোমালোকক বেছি বেটাৰ কমিউনিকেট কৰি আছে নে নাই ইয়াৰ পৰা বেছি ইনফৰমেশ্যনবিলাক পাই আছে নে নাই তো এইটো তোমালোকক বুজাই বস্তুবিলাক বুজি পোৱাত ইজি কৰি আছে নে নাই কৰি আছে ৰাইট তো এইবিলাক হৈছে আমাৰ কি ভিজুৱেল কমিউনিকেশ্যন এটা আমি চাই লওঁ আমাৰ এই কমিউনিকেশ্যন বোলা বস্তুটো আমি গম পালোঁ কমিউনিকেশ্যন কি হয় কমিউনিকেশ্যন কেনেকুৱা ধৰণৰ থাকে কিন্তু এই কমিউনিকেশ্যন আমাৰ জীৱনত প্ৰয়োজন ক'ত আছে কিহৰ কাৰণে আমাক কমিউনিকেশ্যনৰ প্ৰয়োজন মই এতিয়া ইয়াতে দুটা পাৰ্টত লৈ আহিছোঁ কেইটামান পইণ্ট হিচাপত লৈ আহিছোঁ তোমালোকে গোটেইবিলাক মনোযোগ দি শুনি লোৱা ইণ্টাৰেষ্টিং লাগিব মই কৈ আছোঁ মই গোটেইবিলাক বস্তু তোমালোকক বুজাই আছোঁ হ'ব কি দিয়া আছে যে ইম্পৰ্টেঞ্চ অফ কমিউনিকেশ্যন এট ৱৰ্ক প্লেছ পাৰ্ট 1 এইটো পাৰ্ট 2 বোলে ইয়াতে মই আহি আছোঁ পাৰ্ট 1 টো কি দিয়া আছে ৱৰ্ক প্লেছ অৰ্থাৎ আমাৰ কৰ্মস্থলীত আমি যেতিয়া এতিয়াতো তোমালোকে পঢ়ি আছা মেবি তোমালোকৰ বন্ধুৰ মাজত তোমালোকৰ ফ্ৰেণ্ডৰ মাজত তোমালোকৰ ঘৰৰ মাজত তোমালোকৰ সোসাইটিৰ মাজত মেবি আমি যেতিয়া কেতিয়াবা ফিউচাৰত জব কৰিবলৈ যাম আমি কাম কৰিবলৈ যাম আমি বিভিন্ন ক্ষেত্ৰত আমি ওলাই যাম সদায়তো আমি স্কুলত নাথাকো ৰাইট তো এনেকুৱা প্লেছত আমাৰ কমিউনিকেশ্যনৰ ইম্পৰ্টেন্ট আছে বিভিন্ন ৱৰ্ক প্লেছত আমি কেনেকুৱাকৈ কমিউনিকেট কৰিম এই গোটেইখিনি ইম্পৰ্টেন্ট আছে আৰু কমিউনিকেশ্যন যদি আমাৰ বেটাৰ হয় ই আমাক কি কৰিব সেইখিনি আমি এতিয়া চাই লওঁ প্ৰথম পইণ্টটো কি দিয়া আছে যে sharing information helps employees share ideas instruction and updates clear and quickly অর্থাৎ যদি আমি কমিউনিকেশ্যন কৰোঁ তেতিয়া আমাৰ ইনফৰমেশ্যনবিলাক কি কৰিব পাৰিম শ্বেয়াৰ কৰিব পাৰিম আৰু এইটোৰ দ্বাৰা যদি মোৰ লগত আৰু কেইজনমান এমপ্লয়ি কাম কৰি আছে মেবি মোৰ লগত আৰু দুজনমান এমপ্লয়ি কাম কৰিছে আমি একেলগে টিম ৱৰ্ক কৰি আছোঁ তো যদি মই ইনফৰমেশ্যনবিলাক শ্বেয়াৰে নকৰোঁ কমিউনিকেশ্যনে নকৰোঁ তেতিয়াহ'লে মোৰ ইনষ্ট্ৰাকশ্যনবিলাক মই কি বস্তু কৰিব গৈছোঁ আমি কি কাম কৰি আছোঁ সেইটো আউটপুটটো বেটাৰ হ'ব নেকি নহয় আমি টিম ৱৰ্ক হিচাপত আমি প্ৰজেক্ট এটা কৰি আছোঁ যদি মই ফ্ৰেণ্ডৰ লগত কথা বতৰাই নাপাতো অৰ্থাৎ ইন্ট্ৰোভাৰ্ট মানুহবিলাক থাকে যে যদি কথা বতৰাই নাপাতে তো সেই প্ৰজেক্টটো সাকসেছ হ'ব ন ইট উইল বি ডেফিনেটলি নট ৰাইট আমি প্ৰপাৰ কমিউনিকেশ্যন কৰাৰ কাৰণে আমি কি কৰিব লাগিব ইনফৰমেশ্যন শ্বেয়াৰ কৰিব লাগিব নেক্সট পইণ্ট টিম ৱৰ্ক এণ্ড কোঅৰ্ডিনেশ্যন অৰ্থাৎ যেতিয়া আমি কমিউনিকেশ্যন প্ৰপাৰকৈ কৰিম তেতিয়া আমাৰ টিম ৱৰ্কটো কি হ'ব বেছি বেটাৰ হ'ব আৰু আমাৰ আউটপুটটো আৰু বেটাৰ হ'ব আৰু যেতিয়া আমি কমিউনিকেশ্যন কৰিম তেতিয়া মোৰ ফ্ৰেণ্ড কেইজন যাৰ লগত টিম হৈ কাম কৰি আছোঁ তো তেওঁলোকে গোটেইবিলাক বস্তু বুজি পাব আৰু যদি মই কমিউনিকেশ্যন যদি বেটাৰকৈ নকৰোঁ মই যিটো কাম কম হয়তো সেইটো কেতিয়াবা এনেকুৱা হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে হয়তো মিছ আণ্ডাৰষ্টেণ্ডিং হোৱাৰ ফলত আমি যিটো কাম কৰিবলৈ গৈ আছোঁ যিটো প্ৰজেক্টৰ ওপৰত কাম কৰিছোঁ তো সেই প্ৰজেক্টটো ছাকচেছ নহ'ব হয়তো প্ৰজেক্টৰ আউটপুটটো প্ৰপাৰকৈ নাহিব বুজি পাইছা তো আমাৰ ৱৰ্ক প্লেছত কমিউনিকেশ্যনৰ ইম্পৰ্টেঞ্চ আছে দেন ওৱান বিল্ডিং ৰিলেশ্যনশ্বিপ অৰ্থাৎ আমাৰ যিকোনো এটা সম্পৰ্ক প্ৰপাৰ হোৱাৰ কাৰণে ষ্ট্ৰং হোৱাৰ কাৰণে আমাৰ কমিউনিকেশ্যনটো প্ৰপাৰ হোৱাটো বেটাৰ ইয়াতে কি লিখা আছে যে বিল্ড ট্ৰাষ্ট এণ্ড পজিটিভ ৰিলেশ্যনশ্বিপ এমং কলিগছ মেনেজাৰ্ছ এণ্ড ক্লায়েণ্টছ অৰ্থাৎ আমি আমাৰ কলিগছৰ লগত আমি যাৰ লগত কাম কৰিম আমাৰ মেনেজাৰ্ছৰ লগত আমাৰ ক্লায়েণ্টৰ লগত যাৰ কাম কৰিম আমি ক্লায়েণ্ট সাপোজ মই এটা প্ৰজেক্ট ডেভেলপ কৰা মানুহ মই তো মোক কোনোবা এটা প্ৰজেক্টৰ কাম কৰিব দিছে ক্লায়েণ্টজনে তো এতিয়া মই কামটোৰ যদি ক্লায়েণ্টজনৰ লগত যদি মই ভালদৰে কথা বতৰাই নকৰোঁ মোৰ কমিউনিকেশ্যনটো যদি ট্ৰাষ্টফুল নহয় তো এই ক্লায়েণ্টজনে মোক পইচা দি পেলাই কামটো কৰাব নেকি ন অবভিয়াছলি নকৰে যদি এনেকুৱা এটা ফিল হৈ যায় যে মই কমিউনিকেশ্যনটো এনেকুৱাকৈ ফাল্টুকৈ কৰিছোঁ যে সেই ক্লায়েণ্টজনৰ এনেকুৱা লাগিছে যে মই কিবা ফ্ৰড কৰিবলৈ লৈছোঁ যে মই কমিউনিকেশ্যন কৰোঁতে লগাতকৈ বেছি হাঁহি কথা পাতি আছোঁ হয়তো এনেকুৱা লাগিব যে ই চাগে মোৰ পইচাখিনি খাই পেলাব তো এইটোৰ দ্বাৰা কি হ'ব আমাৰ ৰিলেশ্যনশ্বিপটো প্ৰপাৰ নহ'ব আমাৰ মা দেউতাহঁতৰ লগত কেনেকুৱাকৈ কথা পাতিব লাগে আমি জানিব লাগে যদি আমি মা দেউতাহঁতক যদি এনি টাইম বেয়াকৈ ব্যৱহাৰ কৰি পেলাই কথা পাতোঁ তো সেইটোৰ দ্বাৰা আমাৰ ৰিলেশ্যনশ্বিপটো ষ্ট্ৰং হ'ব নেকি নহয় যদি তুমি ফ্ৰেণ্ডৰ লগত থাকিব বিচাৰিছা তুমি ফ্ৰেণ্ডৰ লগত ভালকৈ এডজাষ্ট কৰিব নাজানা কথা পাতিব নাজানা তো ফ্ৰেণ্ডে তোমাক একচেপ্ট কৰিব নকৰে ৰাইট
বুজি পাইছা কি ক'ব বিচাৰিছোঁ তো এইবিলাকৰ কাৰণে আমাৰ কমিউনিকেশ্যন ইম্পৰ্টেণ্ট দেন প্ৰব্লেম সলভিং ক্লিয়াৰ কমিউনিকেশ্যন হেল্পছ আইডেণ্টিফাই প্ৰব্লেমছ এণ্ড ফাইণ্ড সলিউশ্যন কুইকলি সাপোজ তুমি এটা মেথছৰ কিবা এটা বস্তু বুজি পোৱা নাই তো বস্তুটো যদি বুজি পোৱা নাই তুমি এজন তোমাৰ ভাল লগ আছে যে মেথছ ভালদৰে জানে কিন্তু তুমি কোনটো বস্তু বুজি পোৱা নাই তুমি যদি তোমাৰ ফ্ৰেণ্ডজনক বুজাবই পাৰা নাই যে মই এই প্ৰবলেমটো ফেচ কৰি আছো এই বস্তুটো বুজি পোৱা নাই যদি তুমি কি বুজি পোৱা নাই সেইখিনিয়ে ক'ব পৰা নাই তো তোমাক ফ্ৰেণ্ডজনে বুজাই দিব পাৰিব নেকি নোৱাৰে ৰাইট গতিকে প্ৰবলেম সলভিং যিকোনো এটা প্ৰবলেম সলভ কৰাৰ কাৰণে আমি আমাৰ কমিউনিকেশ্যনটো বেটাৰকৈ কৰিব লাগিবই লাগিব আৰু কমিউনিকেশ্যন কৰিলেহে আমাৰ প্ৰবলেমবিলাক কি হ'ব সলভ হ'ব ঠিক আছে বুজি পাইছা নেক্সট ডিসিশন মেকিং when information is communicated properly it becomes easier to make correct and timely decision আৰু যদি আমাৰ ইনফৰমেশনটো প্ৰপাৰ কৰি ৰাখো অদা কমিউনিকেশ্যন কৰি ৰাখো তেতিয়া হয়তো আমি এটা সময়ৰ মূৰত প্ৰপাৰ ডিসিশন ল'ব পাৰিম কিছুমান এনেকুৱা থাকে যে বহুত বেছি কথা বতৰা নাপাতে কাৰ লগত কথা নকয় জাষ্ট চুপচাপ বহি থাকিব বা কামবিলাক টাইমত নকৰে তেতিয়া কি হ'ব যে কেতিয়াবা তোমালোকৰ টিচাৰ্ছে ক'লে যে অহাকালি তোমালোকে মোক কি কৰিবা এছাইনমেণ্টখিনি জমা কৰিবা সাবমিট কৰিবা প্ৰজেক্টখিনি সাবমিট কৰিবা আৰু তোমালোকে এতিয়ালৈকে তোমালোকৰ ফ্ৰেণ্ডক কোৱাই নাছিলা যে এনেকুৱাকৈ কোৱাই নাই যে অহাকালি আমি কি কৰিব লাগে আমি কামখিনি জমা দিব লাগিব তো তোমালোকে কামখিনি কৰাই নাই তো অহাকালি কেনেকুৱাকৈ জমা দিবা বা এনেকুৱা হ'ল যে স্কুল ফিজ দিব লাগে 500 বা টিউশ্যন ফিজ দিব লাগে 500 रुपीस ঠিক আছে তো 500 रुपीस দিব লগা হ'ল তোমালোকৰ টিচাৰ্ছে কৈছে যে এতিয়া আজি টিউশ্যন গৈছিলা কৈছে যে অহাকালি 500 रुपीस টিউশ্যন ফিজটো লৈ আহিবা কিন্তু তোমালোকে ঘৰত কোৱাই নাই এটা ঘৰত তুমি আজি কৈছা যে অহাকালি মোক ফিজ দিব দিছে কিন্তু ঘৰত এটা আৰ্থিক অৱস্থা বহুত বেছি ষ্ট্ৰং নহয় তো অহাকালি খপককৈ 500 रुपीस এটা কেনেকৈ মেনেজ কৰিব এতিয়া যদি কাৰোবাৰ হাতত টকা পইচা নাই এতিয়া 500 খপককৈ ক'ৰ পৰা মেনেজ কৰিব যদি তুমি আগতে কৈ থলা হয় তো তেতিয়া কি হ'ল ঘৰৰ ফ্যামিলি হয়তো এটা টাইমত মিলাই থৈ দিলে হয় তো ডিসিশন মেকিং কৰাৰ কাৰণে আমি কমিউনিকেশ্যনটো প্ৰপাৰ কৰাৰ কাৰণে বেটাৰ আমি প্ৰপাৰ কৰিব লাগিব তেতিয়া আমি আমাৰ কামবিলাক ভালদৰে কৰিব পাৰিম নেক্সট কি দিয়া আছে যে ইনক্ৰিজ প্ৰডাক্টিভিটি when communication is clear tasks are completed faster with fewer errors যেতিয়া আমাৰ কমিউনিকেশ্যনটো প্ৰপাৰ হ'ব ক্লিয়াৰ হৈ থাকিব তেতিয়া আমি যিটো কাম কৰিবলৈ যাম সেইটো বহুত জলদি ফিনিশ হ'ব পাৰিব আৰু তাত কোনো ভুল হোৱাৰ চান্স নাথাকিব আমাৰ কামবিলাক প্ৰপাৰ হ'ব আমি গ্ৰুপ ওয়ার্ক যদি কৰি আছো আমি যদি টিম ওয়ার্ক কৰি আছো ঠিক আছে নেক্সট কাস্টমাৰ স্যাটিসফ্যাকশন গুড কমিউনিকেশ্যন উইথ কাস্টমাৰ্স ইমপ্ৰুভ সার্ভিস কোয়ালিটি এন্ড বিল্ড কাস্টমাৰ লয়ালিটি তুমি ফিউচাৰত যেতিয়া কাম কৰিবা তুমি নিজৰ বিজনেস স্টাৰ্টআপ কৰিবা তুমি তোমাৰ ভৱিষ্যতত কিবা কেৰিয়াৰ হিচাপত ল'বা তুমি তোমাৰ কাস্টমাৰৰ লগত কথা পাতা কিন্তু কাস্টমাৰৰ লগত যদি তুমি ভালদৰে কথাই পাতিব নাজানা গুড কমিউনিকেশ্যন কৰিব নাজানা তো কাস্টমাৰে তোমাৰ পৰা সার্ভিস ল'ব নেকি তোমাৰ লগত কাম কৰিব নেকি নকৰে তুমি সেই ট্ৰাষ্টটো দিব পাৰিব লাগিব তুমি কমিউনিকেশ্যন কৰিব পাৰিব লাগিব তেতিয়াহে হয়তো সেই কাস্টমাৰজনে তোমাৰ পৰা কমিউনিকেশ্যন কৰিব বা কি কৰিব তোমাৰ লগত কাম কৰিব সার্ভিস তোমাৰ পৰা ল'ব তোমাৰ লগত লগ হৈ কাম কৰি থাকিব আৰু যদি তোমাৰ কমিউনিকেশ্যন প্ৰপাৰ নহয় তুমি ভালদৰে কথা পাতিবই নাজানা তো সেই মানুহজনে কৰা বেলেগত গুচি যাব বুজি পাইছা নেক্সট কি দিয়া আছে যে কনফ্লিক্ট ৰিজলিউশন ইফেক্টিভ কমিউনিকেশ্যন হেল্পস resolve conflicts and the misunderstanding peacefully অৰ্থাৎ আমাৰ যিকোনো দুটা এটা টপিক দুজন ফ্ৰেণ্ডৰ মাজত আমি কথা পাতি আছো আমি এটা টপিকৰ ওপৰত বুজি পোৱা নাই দুইজনে দুইটা এই টপিকটো বুজি নোপোৱাকৈ দুইজনৰ লগত কাজিয়া কৰি আছো কিন্তু কাজিয়া কৰাৰ হলনি আমি যদি ভালদৰে কথা পাতো আমি যদি কেছটো ৰিজলভ কৰিবলৈ চেষ্টা কৰো সলভ কৰিবলৈ চেষ্টা কৰো আমি যদি ভালদৰে কওঁ যে এনেকুৱা কয় যে তোমাৰ ফ্ৰেণ্ডজনৰ কথাটো কৈ আছে তুমিও কৈ আছা লগে লগে তেতিয়া দুয়োৰে কথাবিলাক বুজি পাবা নেকি তো বেটাৰ এনেকুৱাকৈ কোৱা যে ইউ স্পিক ফাৰ্ষ্ট তুমি কৈ লোৱা তাৰ পিছত কবা তোমাৰ কোৱা হ'ল এটা মোৰখিনি শুনি লোৱা এতিয়া যেতিয়া এনেকুৱাকৈ পিসফুলি কমিউনিকেট কৰিবা ন তেতিয়া তোমালোকৰ মিছ আন্ডাৰষ্টেণ্ডিংটো গুচিব আৰু তোমালোকৰ বস্তুবিলাক কি হ'ব সলভ হৈ যাব ঠিক আছে নেক্সট এমপ্লয়ি মোটিভেশ্যন when managers communicate well employees feel valued and motivated to perform better suppose you are manager wow তুমি ম্যানেজাৰ এটা কোম্পানী তোমাৰ আন্ডাৰত 10-20 জন এমপ্লয়ি কাম কৰি আছে তো তুমি এমপ্লয়িৰ লগত যদি ভালদৰে কথাই নাপাতা এমপ্লয়ি তোমাৰ হৈ কাম কিয় কৰিব এনেকুৱাটো নহয় যে তুমি স্যালাৰি দিছা তো কাম কৰিব ন তুমি এমপ্লয়িৰ লগত এটা কমিউনিকেট কৰিব জানিব লাগিব তেওঁলোকক মোটিভেট কৰি থাকিব লাগিব ইনস্পায়াৰ কৰি থাকিব লাগিব তেতিয়াহে হে এমপ্লয়ি কিজনে ভাবিব যে আমাৰ ম্যানেজাৰজন বহুত ভাল বহুত ভদ্ৰ আমাক বহুত সাপোৰ্ট কৰে আমাৰ লগত কথা বতৰা পাতে মনৰ মিল আছে হেগতি এজন মানুহৰ পৰা আমি বহুত ইনস্পায়াৰ হৈছো তো এখেতৰ লগত কাম কৰি আমাৰ বহুত ভাল লাগিছে তো তেতিয়াহে আমাৰ কমিউনিকেশ্যনটো কি হ'ব প্ৰপাৰ হ'ব বুজি পাইছা নেক্সট প্ৰফেশনাল ইমেজ
A person with good communication skill is seen as professional and trustworthy. এজন এটা প্ৰফেশ্যনেল ইমেজ বনোৱাৰ কাৰণে অৰ্থাৎ আমাৰ যে সহজ ভাষাত কৈ চেলেং পেটেং হৈ পেলাই যদি কথা পাতি থকা তো এইটো ৱেট থাকিব নেকি নাথাকে যদি তুমি কমিউনিকেশ্যনটো প্ৰপাৰকৈ কৰা এজ এ ষ্টুডেণ্ট ৱাইজ এজ এ প্ৰফেশ্যনেল ৱে তেতিয়া তোমাক কি ক'ব এটা প্ৰফেশ্যনেল ইমেজ এটা বনিব এটা ট্ৰাষ্টফুল মানুহ হ'ব পাৰিবা তেতিয়া তোমাৰ পৰা মানুহে বস্তুবিলাক বাই কৰিব তোমাৰ লগত বিজনেছ কৰিব তোমাৰ পৰা সাৰ্ভিস ল'ব কাস্টমাৰৰ গ্ৰোথ হ'ব তোমাৰ লগত কমিউনিকেশ্যন যেতিয়া ভাল হৈ থাকিব অৰ্থাৎ তোমাৰ এটা প্ৰফেশ্যন গেইন হৈ যাব বুজি পাইছা কনক্লুজন হিচাপত কি দি আছে যে এফেক্টিভ কমিউনিকেশ্যন ইজ দ্য ফাউণ্ডেশ্যন অফ সাকসেসফুল এণ্ড প্ৰডাক্টিভ ৱৰ্কপ্লেছ আমি যিমান বেছি বেটাৰ কমিউনিকেশ্যন কৰিম সেইটোৱে হ'ব আমাৰ সাকসেসফুল বিজনেছ গ্ৰোথৰ এটা আইডিয়া আমি যিকোনো বিজনেছ কৰাৰ কাৰণে মানুহৰ লগত ভালে থকাৰ কাৰণে কমিউনিকেশ্যনটো সদায় আমাৰ কি হ'ব লাগিব ইফেক্টিভ হ'ব লাগিব অৰ্থাৎ বেটাৰ হ'ব লাগিব ঠিক আছে হ'ব বুজি পাইছা এতিয়ালৈকে এতিয়া এই কমিউনিকেশ্যনত আৰু আমাৰ কিছুমান কি হ'ব পাৰে বেৰিয়াৰ্ছ হ'ব পাৰে বেৰিয়াৰ মানে কি হয় বেৰিয়াৰ্ছ মানে বুজি পোৱা নে নপোৱা বেৰিয়াৰ কি হয় এ বেৰিয়াৰ ইজ এনিথিং দ্যাট প্ৰিভেন্টছ ক্লিয়াৰ এণ্ড ইফেক্টিভ কমিউনিকেশ্যন অৰ্থাৎ ক্লিয়াৰ আৰু এটা ভাল কমিউনিকেশ্যনত হোৱা কিছুমান বাধা যিবিলাকে আমাৰ ক্লিয়াৰ এণ্ড ইফেক্টিভ কমিউনিকেশ্যন হোৱাৰ পৰা বাধা কৰি থাকে অৰ্থাৎ আমাৰ কমিউনিকেশ্যনটো প্ৰপাৰকৈ আমি কৰিব নোৱাৰোঁ তেনেকুৱা ধৰণৰ বস্তুবিলাকক বেৰিয়াৰ বুলি কয় অৰ্থাৎ বাধা এই বেৰিয়াৰ আমাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে যেনেকৈ ফিজিকেল বেৰিয়াৰ ডিষ্টেন্স নইজ পোৰ নেটৱৰ্ক এণ্ড ডিমেজড ইকুইপমেণ্ট যদি মোৰ এজন ফ্ৰেণ্ড ইয়াৰ পৰা 200 মিটাৰ দূৰত আছে আৰু মই ইয়াৰ পৰা গেৰিয়াই মাতি থাকিলেও হয়তো শুনা নাপাব পাৰে এইটো এটা ফিজিকেল বেৰিয়াৰ আৰু নইজ সাপোজ মই বজাৰত আছোঁ বহুত মানুহ আছে তাত মোৰ ফ্ৰেণ্ডক এজন দূৰত দেখা পাইছোঁ মই ইয়াৰ পৰা মাতিয়ে থাকিলেও বা এই হাল্লাৰ মাজত ইমান যিমান পৰিৱেশটো বেয়া হৈছে ইয়াৰ মাজত মই মাতিলে শুনা পাব নেকি নাপায় আৰু পোৰ নেটৱৰ্ক ফোনত কথা পাতি আছোঁ নেটৱৰ্ক ষ্ট্ৰেংথ নাই আৰু নেটৱৰ্ক যদি কম থাকে তো মই কিবা এটা কথা ক'লে শুনা পাব নেকি নাপায় তো আমাৰ কিছুমান নৰ্মেল ভাষাত কি বুলি ক'ব এই একো শুনা পোৱা নাই কি কৈ আছা বাহিৰত ওলাই তেতিয়া হয়তো বুজি পাম তো এইবিলাক হৈছে কি আমাৰ ফিজিকেল বেৰিয়াৰ দেন ডেমেজড ইকুইপমেণ্ট যদি মই এটা গান শুনি আছোঁ আৰু তোমাৰ মোবাইলৰ স্পীকাৰটোৱে বেয়া তো সাউণ্ডবিলাক ভাঙি আহে তো এইটো ইকুইপমেণ্টটো বেয়াৰ কাৰণে আমাৰ কমিউনিকেশ্যনটো প্ৰপাৰ নহ'ব নেক্সট কি দি আছে লেংগুৱেজ বেৰিয়াৰ ইউজ অফ ডিফিকাল্ট ৱৰ্ডছ ডিফাৰেণ্ট লেংগুৱেজ এণ্ড টেকনিকেল জাৰ্গন লেংগুৱেজ বেৰিয়াৰ মোৰ এজন ফ্ৰেণ্ড আছে যিয়ে অসমীয়া বুজি নাপায় ইংলিছ বুজি পায় আৰু মই অসমীয়াত কথা পাতি আছোঁ তোমালোকে কোৱা সেই ফ্ৰেণ্ডজনে মই কি কৈছোঁ বুজি পাব নেকি এইটো এটা বেৰিয়াৰ হয়নে নহয় অৰ মে বি ইউ কেন থিংক ইন দিছ ৱে মে বি I don't understand Assamese, I understand only English and my friend he is speaking in Assamese. So that communication will be proper. No, that will be our barrier. So language to ki hobo pare eta barrier hobo pare. Or maybe moi aji suppose China goisu, the Chinese language kobo loga hoise and I don't know Chinese. Tetia hoitu ki hobo amar communication to barrier hoi gol. Etu ki barrier hobo? Language barrier hobo. Buji paisa? To different language amar ki hobo pare? Barrier hobo pare. or maybe আমাৰ অসমতে হয়তো বড় মানুহ আছে বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ মানুহ আছে ৰাইট তো মই বড় এৰিয়াত গৈছো তেওঁলোকে বড় কৈ আছে তো মই বুজি নাপাম যদি অসমীয়া কয় তেতিয়া মই বুজি পাম আৰু এতিয়া কি হ'ব লাগিব ল্যাঙ্গুৱেজটো কৰাৰ কাৰণে মই বড় ল্যাঙ্গুৱেজ এটা শিকিব লাগিব ওকে ঠিক আছে নাও ইমোশনাল বেৰিয়াৰ fear anger stress or lack of confidence while communicating যদি তুমি ভয় খাই আছা তুমি কথা পাতিব পাৰিবা নেকি যদি তুমি বহুত খঙত আছা তোমাৰ লগত কোনোবাই কথা পাতিব নেকি যদি তুমি বহুত স্ট্ৰেছত আছা তুমি কাম কৰিব পাৰিবা নেকি যদি তুমি বহুত ডিপ্ৰেছনত আছা তুমি স্ট্ৰেছত আছা ভাবি আছা বস্তুবিলাক তো ভাবি তোমাৰ এনজাইটি হৈ গৈছে এতিয়া তুমি পঢ়িব পাৰিবা নেকি নোৱাৰা তোমাৰ হাত ভৰি কঁপিব ধৰিব পঢ়িব নোৱাৰিবা চকুৰ পানী ওলাই আহিব তো এইবিলাক কি হ'ব কিছুমান ইমোশনাল বেৰিয়াৰ হ'ব কালচাৰেল বেৰিয়াৰ কি হয় different customs values and beliefs between people from different background also cultural background মই এটা বেলেগ কালচাৰেল ওয়েৰ পৰা হয়তো মই অসমীয়া হয় কোনোবাই হয়তো কাৰ্বি হ'ব মিচিং হ'ব তেওঁলোকৰ যেটো কালচাৰ হ'ব এটো বেলেগ হ'ব তেওঁলোকৰ কালচাৰত গৈ হয়তো মই সাৰ্ভাইভ কৰিব নোৱাৰিম বা তেওঁলোকে মোৰ কালচাৰত আহি হয়তো সাৰ্ভাইভ কৰিব নোৱাৰিব মেবি মই যদি জাপান গুচি যাওঁ জাপানিজ মানুহৰ লগত হয়তো মই সাৰ্ভাইভ কৰিব নোৱাৰিম আজি যদি মই কিবা কাৰণত যদি ইউএছ এত গুচি যাওঁ হয়তো ইউএছ এত মই সাৰ্ভাইভ কৰিব নোৱাৰিম মেবি তেওঁলোকৰ কালচাৰটোৰ লগত মই মেচ কৰিব নোৱাৰিম মেবি ইউএছ এৰ মানুহ যদি আমাৰ অসমত আহে তেওঁলোকে হয়তো ইয়াতে সাৰ্ভাইভ কৰিব নোৱাৰিব তো এইবিলাক কি হ'ব কালচাৰেল বেৰিয়াৰো কিছু ক্ষেত্ৰত হ'ব পাৰে ঠিক আছে নেক্সট এটিটিউডনেল বেৰিয়াৰ্স অৰ্থাৎ ইগো ওভাৰ কনফিডেন্স নেগেটিভ এটিটিউড অফ দ্য সেন্ডাৰ অর রিসিভার
আমাৰ যদি বহুত ইগো থাকে, অভাৰ কনফিডেন্স থাকে আৰু নিগেটিভ এটিটিউড থাকে, তেতিয়াহ'লে এইবিলাক কি হ'ব, আমাৰ চেণ্টাৰ আৰু ৰিচিভাৰৰ মাজত কমিউনিকেশ্যনটো প্ৰপাৰ নকৰিব। ক্লাছত কোনোবা কিছুমান এনেকুৱা ষ্টুডেণ্টছ থাকে নহয় যে অকণমান বেছি দেখাই থাকে। তোমালোকৰ মাজত কোনোবা আছে নেকি বেছি দেখাই থকা? নাই। এনেকুৱা জাষ্ট এনে কৈছোঁ, তামচা কৰি কৈছোঁ মই। ইউ নো নিড টু টেক চিৰিয়াছলি, অ'কে, ডেট ইজ ইউ নো নিড টু টেক চিৰিয়াছলি। অৰ মে বি এনেকুৱা থাকে যে বহুত বস্তু জনা দেখে বুজা বুলি কৈ থাকে, কিন্তু বাকীবিলাকে বুজি নাপায়, তেওঁ কৈ থাকে য়েছ ছাৰ বুজি পাইছোঁ। তুমি ভাবা তোমাৰ ফ্ৰেণ্ডেও কাষৰ যায়, তেওঁ বুজিব লাগিব। চ' যদি তুমি বুজি পাইছা, তুমি মনে মনে থাকা, তোমাৰ ফ্ৰেণ্ডেও বুজিবলৈ দিয়া। তো এনেকুৱা ধৰণৰ কমিউনিকেশ্যনৰ হয়তো কি হ'ব, এটা বেৰিয়াৰ হ'ব পাৰিব। তো এটিটিউডনেল বেৰিয়াৰ্ছো আহিব পাৰে। নেক্সট, পাৰচেপচুৱেল বেৰিয়াৰ্ছ। ডিফাৰেণ্ট পিপল আণ্ডাৰষ্টেণ্ড দ্য ছেম মেছেজেছ ইন ডিফাৰেণ্ট ৱেজ। যদি মই কাৰোবাক মেছেজ কৰিছোঁ আৰু মেছেজটো যদি কি হয় যে মোৰ মেছেজটো প্ৰপাৰ হোৱা নাই, মই মেছেজটো কৈছোঁ কিবা আৰু মোৰ ফ্ৰেণ্ডজনে বুজিছে কিবা, তো এইটো কি হ'ব, পাৰচেপচুৱেল বেৰিয়াৰ। তুমি ধৰি লোৱা এনেকুৱাকৈ ক'লা যে এটা মেছেজ দিছা যে তোমাৰ ফ্ৰেণ্ডক কৈছা যে আজি তোক বহুত ধুনীয়া দেখা হৈছিলে দে, তুমি এইটো পজিটিভ চেন্সত কৈছা। মে বি সেই মানুহজনে হয়তো এনেকুৱাকৈ ভাবিব পাৰে, যদি সেই মানুহজনৰ অলপ স্বাস্থ্য পাতিটো কিবা হয়তো বহুত ক্ষীণ বা বহুত শকত, এনেকুৱাকৈ হ'ব পাৰে যে মোক বডি শ্বেমিং কৰিলে, মোক এনে ধুনীয়া বুলি ক'লে, তো এইটো আমাৰ পাৰচেপচুৱেল বেৰিয়াৰ। তেওঁলোকে কিবা এটা বেলেগকৈ ভাবিব পাৰে। তো কমিউনিকেশ্যনটো ষ্ট্ৰংকৈ আমি ৰাখিব লাগিব। ঠিক আছে, এইখিনিলৈকে বুজি পাইছে নে পোৱা নাই? ভিডিঅ'টো দীঘল হৈছে কাৰণ ইনফৰমেশ্যনবিলাকে ইম্পৰ্টেণ্ট। তো এইখিনি তোমালোকক শ্বেয়াৰ কৰাটো ইম্পৰ্টেণ্ট আছিলে। ইণ্টাৰেষ্টিং লাগি আছে নে নাই তোমালোকৰ আগত? সেইখিনি মোক তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। তোমালোকে ভাবিব নালাগে যে ভিডিঅ'টো বহুত বেছি দীঘল হৈছে, কি হ'ব, মই যদি তোমালোকে ধৈৰ্য ধৰি চাই আছা, বুজি পাই আছা বস্তুবিলাক। কাৰণ ইয়াৰ যিবিলাক ইনফৰমেশ্যন, এইবিলাক দীঘলে হয় বাট ইম্পৰ্টেণ্ট, ভেৰি এছেঞ্চিয়েল। এইবিলাক এনেকুৱা নহয় যে এক্সাম পইণ্টৰ কাৰণে ইম্পৰ্টেণ্ট, ন, এজ এ মেন, এজ এ হিউমেন বিং, দিছ ইজ ইম্পৰ্টেণ্ট। আমাৰ ৰিয়েল লাইফত ইম্পৰ্টেঞ্চ আছে কমিউনিকেশ্যনৰ। বুজি পাইছে নে পোৱা নাই? মই মেইন বস্তুটো কি ক'ব বিচাৰিছোঁ, তোমালোকে এক্সাম পইণ্টৰ এইফালৰ পৰা পঢ়ি নাথাকিবা, কনচেপ্ট হিচাপত পঢ়া, নিজক মানুহ হিচাপত বনোৱাৰ কাৰণে এইবিলাক বস্তু পঢ়া। কমেণ্টত জনাবা যে তোমালোকে কেনেকুৱা পাইছা। তো আজিৰ এই ভিডিঅ'টোৰ এতিয়া আমি একেবাৰে শেষৰ ষ্টেপটোলৈ আহিছোঁ। আজিৰ এইটো আমাৰ শেষৰ শ্লাইড এইখন। ইয়াতে আমি এতিয়া শিকিম যে এই যিবিলাক কমিউনিকেশ্যন, যিটো ইম্পৰ্টেণ্ট আমাৰ কাৰণে, বিভিন্ন ধৰণৰ কমিউনিকেশ্যন থাকে। তো এই কমিউনিকেশ্যনবিলাক আমি ইম্প্ৰুভ কৰিব লাগে সদায়। আমি জানিব লাগে যে কমিউনিকেশ্যন কেনেকৈ কৰে। যদি আমি কমিউনিকেশ্যনে কৰিব নাজানো, তেতিয়া আমাৰ কি হ'ব, আমাৰ ৰিয়েল লাইফতো আমি কেতিয়াও বেটাৰকৈ মানুহৰ লগত চলিব নোৱাৰিম। যেতিয়া আমি ফিউচাৰত আমি জব প্লেছত যাম, আমি নিজৰ বিজনেছ ষ্টাৰ্ট কৰিম, আমি আমাৰ কাম কৰিম, তেতিয়া আমাৰ এই কমিউনিকেশ্যনটো ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, তো আমি এতিয়া কি কৰোঁ, কি লিখা আছে যে ৱেজ টু ইম্প্ৰুভ কমিউনিকেশ্যন স্কিল। অৰ্থাৎ কমিউনিকেশ্যন স্কিলছটো ইম্প্ৰুভ কৰাৰ কেইটামান ৰাস্তা আমাক কৈছে, যে যাৰ দ্বাৰা আমি কমিউনিকেশ্যনবিলাক ইম্প্ৰুভ কৰিব পাৰোঁ, অৰ্থাৎ আপগ্ৰেড, আমি আমাৰ ইম্প্ৰুভ অৰ্থাৎ ঠিক কৰিব পাৰোঁ। ঠিক আছে, আই হোপ ইউ আৰ আণ্ডাৰষ্টেণ্ডিং দিছ টাইপ অফ চিম্পল ভকেবুলাৰী। ইংলিছত তোমালোকে ভাল হয়নে নহয়? ইংলিছ তোমালোকে শিকি আছা অলৰেডি। আছামিজ মিডিয়াম স্কুলৰ হ'লা কিয়? তোমালোকৰতো ইংলিছ লেংগুৱেজটো আছে ন, এণ্ড ইউ নো নিড টু ৱৰি। অ'কে, মই আছামিজ মিডিয়াম স্কুলতে পঢ়া, মই গভৰ্ণমেণ্ট স্কুলতে পঢ়ি অহা। ঠিক আছে, নাও আৰু তোমালোকে ইয়াতে এটা বস্তু ক'বাচোন মোক, যে তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'বিলাক চাই আছা মোক জনাবা। ঠিক আছে, নাও প্ৰথম ৱেজটো কি আছে যে বি ক্লিয়াৰ এণ্ড কনচাইজ। ইউজ চিম্পল এণ্ড ইজি টু আণ্ডাৰষ্টেণ্ড ৱৰ্ড। সদায় চিম্পল এণ্ড ইজি টু আণ্ডাৰষ্টেণ্ড ৱৰ্ডবিলাক ব্যৱহাৰ কৰা। ঠিক আছে, যে এভইড আননেচেচাৰী ডিটেইলছ। যিবিলাক একেবাৰে চিম্পল হ'ব, যিটো সকলোৱে বুজি পাব, সেনেকুৱা ধৰণৰ ৱৰ্ড ব্যৱহাৰ কৰা। উদাহৰণস্বৰূপে বহুত কিবা হ'ব পাৰে যে প্লিজ ফৰগিভ মি, অৰ্থাৎ মোক ক্ষমা কৰি দিয়া। বা তুমি যদি এনেকুৱাকৈ কোৱা পাৰ্ডন মি, হয়তো কাৰোবাৰ কাৰণে এইটো খেলি মেলি হ'ব পাৰে যে পাৰ্ডন শব্দটোৰ আহি কি গ'ল মিনিং, দুইটা অলমষ্ট ছেম হ'ব। গতিকে যিটো ৱৰ্ড মানুহে পটককৈ ক'লে বুজি পাব, সেইটো কোৱা যে হে আই এম চৰি, প্লিজ ফৰগিভ মি। দিছ উইল বি ভেৰি বেটাৰ আণ্ডাৰষ্টেণ্ডিং। এইটো আমাৰ কি হ'ব, ক্লিয়াৰ এণ্ড কনচাইজ হ'ব আৰু চিম্পল হ'ব। নেক্সট, লিচন এক্টিভলি। সদায় যেতিয়া এটা কমিউনিকেশ্যন কাৰোবাৰ লগত কৈ থাকিবা, এতিয়া মই কিবা এটা বস্তু কৈ আছোঁ, তোমালোকে যিদৰে এতিয়া মনোযোগ দি শুনি আছা ন, কাৰোবাৰ ফ্ৰেণ্ডৰ লগতো কথা পাতি থাকিলে ৰিয়েল লাইফত বহুত এক্টিভভাৱে লিচন হৈ থাকিবা, অৰ্থাৎ শুনি থাকিবা। যদি তাৰ মাজত অকণমানো তোমালোকে নুশুনা ন, তেতিয়া কি হ'ব ন, তোমালোকৰ মাজত যদি কিবা এটা বস্তু বুজি নোপোৱা, কিবা এটা বস্তু কৈছিলে তোমালোকে বুজি নাপাবা আৰু সুধিলে তোমালোকে ক'ব নোৱাৰিবা। তো সেইটো কি হ'ব, প্ৰপাৰ কমিউনিকেশ্যন হ'ব। পে ফুল এটেনশ্যন টু দ্য স্পীকাৰ। যেতিয়া কোনোবা এজনে কিবা কৈ থাকিব, তোমালোকৰ ফুল এটেনশ্যন দিবা। এতিয়া যেনেকৈ তোমালোকে মোক ফুল এটেনশ্যন দি পেলাই শুনি আছা। ডু নট ইণ্টাৰাপ্ট, আৰু সেই মানুহজনক ইণ্টাৰাপ্ট নকৰিবা, ক'বলৈ দিবা সেই মানুহজনক। চ' ডেট ইউ আৰ লিচনিং। সদায় এনেকুৱাকৈ দেখুওৱা যে তুমি সেই মানুহজনক শুনি আছা। তুমি মানুহজনে কৈ থকাৰ সময়ত তুমি একো কুৱেশ্যন নকৰিবা।
মানুহজনক প্ৰথমতে ক'ব দিয়া, তুমি শুনি থাকা, অবজাৰ্ভ কৰি থাকা, পেন পেপাৰ লোৱা, লিখি যাই থাকা। যেতিয়া মানুহজনক কোৱা হ'ব তেতিয়া তুমি হাতখন দাঙি পেলাই কুৱেশ্যনবিলাক কৰা, ঠিক আছে? মেইনটেইন আই কণ্টেক্ট, সদায় যাৰ লগত কমিউনিকেশ্যন কৰিবা সদায় আই কণ্টেক্ট কৰি পেলাই কমিউনিকেশ্যন কৰিবা। এইটোৱে কি ক'ব, তোমাক কনফিডেণ্ট বুলি এইটোৱে ৰিপ্ৰেজেণ্ট কৰিব যে তুমি সেই মানুহজনৰ লগত কনফিডেন্স হৈ কথা পাতি আছা, কনফিডেণ্ট হৈ পেলাই কথা পাতি আছা, ঠিক আছে? ইট শ্ব'জ কনফিডেন্স এণ্ড হেল্পছ বিল্ড ট্ৰাষ্ট উইথ দ্য লিচনাৰ। অৰ্থাৎ যদি তুমি চকুত কথা পাতি আছা, এইটোৰ দ্বাৰা কি হ'ব, এটা ট্ৰাষ্টটো বিল্ড হ'ব। যদি তুমি তলফালে লৈ পেলাই কথা পাতি আছা, এনেকুৱা হ'ব তুমি কিবা এটা বেয়া কাম কৰিছা আৰু তুমি চকুত কথা ক'ব পৰা নাই। সদায় মানুহৰ চকুত হৈ পেলাই কথা ক'ব লাগে। সেইটো কি কৰে, মানুহক কনফিডেন্স লেভেলটো ষ্ট্ৰং কৰে। ইউজ প্ৰপাৰ বডি লেংগুৱেজ, ষ্টেণ্ড অৰ চিট প্ৰপাৰলি, ইউজ এপ্ৰপ্ৰিয়েট জেষ্টাৰ্ছ এণ্ড ফেচিয়েল এক্সপ্ৰেছন। সদায় এটা এপ্ৰপ্ৰিয়েট জেষ্টাৰবিলাক ব্যৱহাৰ কৰা, ফেচিয়েল এক্সপ্ৰেছনটো বেটাৰ কৰি ৰাখা আৰু তোমাৰ বডি লেংগুৱেজটো প্ৰপাৰ কৰি ৰখা। অৰ্থাৎ যদি তুমি টিচাৰ্ছৰ সন্মুখত থিয় দিছা বা তোমালোকৰ মা দেউতাৰ সন্মুখত থিয় দিছা আৰু তুমি কি হৈছে খঙত থিয় দি আছা, সদায় এটা পিচফুল মাইণ্ড লৈ থিয় দিবা, অকণমান স্মাইল ৰাখিবা মুখত। তেতিয়া টিচাৰ্ছেও ভাবিব যে ষ্টুডেণ্টজন বহুত বেটাৰ হয়, এটলিষ্ট এওঁ ভালদৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰে, বডি লেংগুৱেজটো দিব পাৰে। যদি তুমি টিচাৰজনৰ সন্মুখত এনেকুৱাকৈ থিয় দিছা, হাত দুখন এনেকৈ দি পেলাই, ইয়েছ ছাৰ মোৰ এটা কুৱেশ্যন আছিলে ছাৰ, আপুনি যে যোৱাকালি এইখিনি ক'লে মই বুজি নাপালোঁ, হোৱাট টাইপ অফ কমিউনিকেশ্যন ইজ দিছ? যদি তুমি টিচাৰ্ছৰ লগত এনেকুৱাকৈ কথা পাতা, সেইটো বেটাৰ কমিউনিকেশ্যন নহ'ব। ইট ইজ নট এবাউট দ্য টিচাৰ্ছ, ইটছ অল এবাউট ইয়ৰ ছ'চাইটি। ছ'চাইটিত তুমি যাৰ সন্মুখতে যোৱা এনেকুৱাকৈ কেতিয়াও কথা নাপাতিবা। চ' ইউ অলৱেজ ট্ৰাই টু কমিউনিকেট ইন দিছ ৱে, কিপ ইয়ৰ হেণ্ডছ ইন দ্য বেক চাইড এণ্ড ইউ আস্ক গুড মৰ্ণিং ছাৰ আৰু গুড মৰ্ণিং খুৰা, গুড মৰ্ণিং খুৰী, এনেকুৱাকৈ কোৱা। আৰু তোমালোকে কোৱা যে এনেকুৱা কথা এটা আছিলে, অকণমান হাঁহি ৰাখা মুখত, এনেকুৱাকৈ কথা পাতি থাকা। তেতিয়া সেই কমিউনিকেশ্যনটো কি হ'ব, প্ৰপাৰ হ'ব। দেন টেক feedback, always ask the receiver if the message was understood correctly. তুমি কাৰোবাক এটা মেছেজ দিছা তোমাৰ ফ্ৰেণ্ডক, তো মেছেজটো তেওঁ বুজি পাইছে নে পোৱা নাই, তুমি সদায় এটা ফিডবেক ল'বা। যদি তেওঁ বুজিয়ে পোৱা নাই তেতিয়াহ'লে কি হ'ব, এইটো কমিউনিকেশ্যন প্ৰপাৰ নহ'ব। প্ৰেক্টিচ ৰেগুলাৰলি, দ্য মোৰ ইউ প্ৰেক্টিচ স্পিকিং এণ্ড ৰাইটিং দ্য বেটাৰ ইউ বিকাম। তো যদি তোমাৰ কমিউনিকেশ্যনটো আৰু বেটাৰ কৰিব বিচাৰিছা, সদায় প্ৰেক্টিচ কৰা। Suppose you want to learn the English, you want to communicate in English. Nowadays, everybody want to communicate in English, right? Especially from the Assamese medium also. That is very important. Everybody should know how to speak in English. If you want to practice, if you want to learn how to speak in English, then you have to communicate. You have to practice yourself. Then one day you will become a fluent English speaker. I hope you are understanding the point. যদি তুমি কমিউনিকেশ্যন কৰিব বিচাৰিছা, তুমি প্ৰপাৰ হ'ব বিচাৰিছা, দেন ৰেগুলাৰলি প্ৰেক্টিচ কৰি থাকিবা, হ'ব? নেক্সট, এভইড নিগেটিভ লেংগুৱেজ। নিগেটিভ লেংগুৱেজ ক'ব লাগিব নেকি? এই যে তোমালোকে ফ্ৰেণ্ডৰ মাজত যে শ্লেংবিলাক ব্যৱহাৰ কৰা, আজিকালিতো ল'ৰা ছোৱালী বুলি কথা নাই, সকলোৱে এইবিলাক শ্লেং লেংগুৱেজ ব্যৱহাৰ কৰি থাকে। স্পেচিয়েলি ইউ আৰ দ্য জেন জি কেটেগৰিজ বয়জ, ৰাইট? বি পলাইট, পজিটিভ এণ্ড ৰেছপেক্টফুল ইন দ্য ফৰ্মছ অফ কমিউনিকেশ্যন। সদায় পলাইট হৈ কথা পতা, পজিটিভ হৈ কথা পতা আৰু এটা ৰেছপেক্টফুলভাৱে কথা পতা। শ্লেং লেংগুৱেজ ব্যৱহাৰ কৰি পেলাই কথা নাপাতিবা। শ্লেং লেংগুৱেজে কমিউনিকেশ্যন বেটাৰ নকৰে, এইটো তোমালোকৰ ইমেজটো নষ্টহে কৰে, তোমালোকৰ প্ৰফেশ্যনটো নষ্ট কৰি দিব, ঠিক আছে? আই হোপ এই ভিডিঅ'টোত যিবিলাক বস্তু আজি মই তোমালোকৰ আগত পঢ়ালোঁ, তোমালোকে বস্তুবিলাক বুজি পাইছা। ভিডিঅ'টো দীঘল হৈছে, অলমষ্ট মেবি 50 মিনিটছ পাৰ হৈ গৈছে, 1 hour হ'ব। কিন্তু ভিডিঅ'টোত ইনফৰ্মেটিভ লাগিছে নে লগা নাই তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা। মই এই যিটো 50 মিনিট তোমালোকে ভাবিলা যে ভিডিঅ'টো দীঘল হৈছে, তোমালোকে এইটো কিয় হ'ব নাই, এই যে 50 মিনিট মই তোমাৰ লগত কমিউনিকেট কৰি আছোঁ, মই সেইপৰৰ পৰা কথা কৈয়ে আছোঁ, এই 50 মিনিটমান মই কথা কৈ আছোঁ, নন ষ্টপ কৈ আছোঁ, বুজি পাইছা? নন ষ্টপ। তো মই তোমালোকৰ লগত কমিউনিকেশ্যন কৰি আছোঁ, মই যিমান পাৰোঁ বেটাৰকৈ কমিউনিকেট কৰি পেলাই তোমালোকৰ আগত গোটেইখিনি বস্তু বুজাবলৈ চেষ্টা কৰি আছোঁ। তো এনেকুৱাকৈ কমিউনিকেট কৰিছোঁ যাতে তোমালোকে বস্তুবিলাক বুজি পোৱা, আৰু মোৰ কমিউনিকেশ্যনটো সদায় পলাইট কৰি ৰাখিছোঁ, ঠিক আছে? তো কেনেকুৱা পাইছা ভিডিঅ'টো, মোৰ এফৰ্টবিলাক কেনেকুৱা লাগিছে, গোটেইবিলাক তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা। ভিডিঅ'টো লাইক কৰিবা, ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা, তেতিয়া মোৰ নতুন আপডেটবিলাক পাবা। আৰু নেক্সট ভিডিঅ' লাগিব নে নালাগে কমেণ্ট ছেকশ্যনত জনাবা। তো আজিলৈকে এইখিনিয়ে, ধন্যবাদ।